ফাৰ্ষ্ট যেতিয়া জিকাৰ পাছত মই সুধিলোঁ জিকিটো গ'লোঁ এতিয়া কৰিব কি লাগে এইটো লৈ কিবা বেকলেছ হৈছে নে মানুহে প্ৰি কনচেপ্ট ন'শ্যন এটা বনাই লয় যে টেটু আছে মানে এই ল'ৰাটো চাগে এইটো ল'ৰা ছোৱালীকে চবৰো আছে পাইছা চাগে চিয়'ৰ ভাং ড্ৰাগ এডিক্ট চাগে ল'ৰাটো টেটু আছে মানে ড্ৰাগ এজন হয়তো কংগ্ৰেছৰ ৱৰ্কাৰ NSY ইলেকশ্যন জিকিল IYCত আহিল তাৰে প্ৰেচিডেণ্ট হ'ল দেন তেওঁক টিকেট ডিনাই কৰা হয় আৰু এটা ছেইম টাইমত হয়তো এজন এনেকুৱা মানুহ যোনে কংগ্ৰেছৰ কোনোবা এখন মঞ্চত হঠাৎ তেওঁৰ মন গৈছিল এদিন পলিটিচিয়ান হ'বলৈ তেওঁ ভাঙা অসমীয়ালৈ তেওঁ পলিটিক্স জইন কৰি দিলে অহা কখ নাজানি কিন্তু তেওঁ এজন MP বনি এতিয়া নেক্সট প্ৰবেবল CM কেণ্ডিডেট চাওক এই বস্তুটো এই চব বস্তু কি হৈ যায় ফেমিলি এটা মিটিং মই কৰিছিলোঁ একেবাৰে বাংলাদেশ বৰ্ডাৰৰ ওচৰত সৰু গাঁও এটাত ইউথ কংগ্ৰেছৰ মিটিং এটা তাত এজন মানুহে উঠি গৈছে যে অঞ্জন দত্তৰ টাইমৰ দৰে যেনেকুৱা অৰ্গেনাইজেশ্যন চলিছে তেনেকুৱা বনাব লাগিব ইউথ কংগ্ৰেছ BJYMতো আমাৰ বহুত লগৰ আছে চবতে আমাৰ লগৰ থাকে একেলগে আৰু মেক্সিমামটো কংগ্ৰেছৰ পৰাই যোৱা মেক্সিমাম গোটেই অসমৰ মানে যিমানকেইটা পাৰ্টি আছে চবটো মেক্সিমাম আমাৰ পলিটিক্স আমাৰ NSYৰ পৰা যোৱা আমাৰ ইউথ কংগ্ৰেছৰ পৰা যোৱা সেইকেইজনৰ লগততো অভিয়াছলি কণ্টেক্টটো মানে আমাৰ ৰিলেশ্যনটো পাৰ্চনেল ৰিলেশ্যনটো সদায় ভালে থাকিব 2026 মানে গৌৰৱ গগৈ কংগ্ৰেছৰ CM কেণ্ডিডেট সেইটোতো মানে আমাৰ পেৰলতকৈ অকণ বহুতখিনি ওপৰত আমি ক'বলগীয়া একো নহয় কিয় এজন পলিটিচিয়ানে কি ছোৱালীৰ কথা পাতিব নোৱাৰে পাৰি আৰু পাতিব পাৰে একো নহয় আপুনি পলিটিকেলি কাৰেক্ট হয় কওক লাগে চ' এইখিনি আৰু বেছিক আৰু যোনখিনি আৰু এইখিনি আৰু বাট হাৰ্ট ব্ৰেকছ তেনেকুৱা এতিয়ালৈকে হোৱা নাই ফিউচাৰৰ কথা নাজানো আৰু একো নাই এটা বহুত বছৰ থাকিব যে মোৰ গোটেই লাইফ মানে প্ৰিটেনচিয়াছ লাইফ এটা মোৰ নালাগে মোৰ চিম্পল লাইফ এটা লাগে য'ত মানে মোৰ যোনটো বিলিভ কৰোঁ মই এইটোতে থাকিব বিচাৰোঁ নমস্কাৰ আনটোল্ড পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ আজি আমাৰ ইউথ লিডাৰ ছিৰিজৰ তৃতীয়টো এপিছ'ড আজি আমাৰ মাজত আছে অসম যুৱ কংগ্ৰেছ অৰ্থাৎ আছাম ইউথ কংগ্ৰেছৰ সভাপতি জুবেৰ আনাম এজন এক্সিডেণ্টেল পলিটিচিয়ান হঠাৎ নিজৰ লগৰৰ জোৰ জবৰদস্তিৰ কাৰণে তেওঁ NSYত এণ্ট্ৰি কৰিলে আৰু সেই NSYত যি এবাৰ ইলেকশ্যন খেলি এণ্ট্ৰি কৰিলে আজি গৈ ইউথ কংগ্ৰেছৰ সভাপতি কৰিমগঞ্জৰ পৰা এবাৰ টিকেট পোৱা আশংকা আছিল কিন্তু তাৰপিছত কিবা এটা কাৰণে কিয় নাপালে সেই কথা এইবাৰ আমাৰ পডকাষ্টত তেওঁ কৈছে ইউথ কংগ্ৰেছ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদি আমি স্বৰ্গীয় অঞ্জন দত্তৰ কথা মনত পেলাওঁ তেওঁ ইউথ কংগ্ৰেছৰ লিডাৰ আছিল তেওঁৰ সময়ত ইউথ কংগ্ৰেছৰ খুব গুৰুত্ব পাইছিল আৰু তেনেকুৱা এটা সময়ত আজিৰ তাৰিখত জুবেৰ আনামৰ নেতৃত্বত থকা ইউথ কংগ্ৰেছে কেনেকুৱা এটা ডাঙৰ ভূমিকা পালন কৰে আমাৰ সমাজত সমস্যাখিনিৰ কথা আলোচনা কৰিবলৈ আৰু ৰাজনৈতিকভাৱে কি ধৰণে চৰকাৰ এখনক প্ৰেছাৰ দিবলৈ গোটেইখিনি কথা আজি এপিছ'ডত কৈছে উৎপল শৰ্মাৰ এপিছ'ড বা ৰাকেশ দাসৰ এপিছ'ডত হয়তো আপোনালোকে তেওঁলোকৰ চিন্তাধাৰাৰ কথা গম পাইছিল আজিৰ এপিছ'ডত জুবেৰ আনামৰ চিন্তাধাৰাৰ কথা গম পাব ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব জানি ভাল লাগে যেতিয়া অসমৰ বিভিন্ন জেগাৰ পৰা আপোনালোকে আমাৰ পডকাষ্ট শুনে বুলি কয় এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব Welcome to the podcast. Thank you. বহুত দিনৰ মূৰত হ'ল ফাইনেলি হয় কি খবৰ কেনেকুৱা চলিছে বাছ চলি আছে আৰু ঠিক ঠাক আমি জুবেৰ আনামক চিনি পাওঁ স্কুলৰ দিনৰ পৰা তেতিয়া দেখোঁ আৰু দাদা তাৰপিছত দেখিলোঁ মানুহজন পলিটিচিয়ান হ'ল পলিটিক্সত আহিল আজিকালি ৰাস্তাই বাটেও দেখা পাওঁ আন্দোলন চান্দোলন কৰা কৰি থাকিব লাগে আৰু এই ট্ৰানজিশ্যনটো ইজি আছিল নে ট্ৰানজিশ্যনটো একচুৱেলি এক্সিডেণ্টেল আছিলে চব পলিটিচিয়ান এক্সিডেণ্টেল মোৰতো একচুৱেলি এক্সিডেণ্টেল হয় মোৰ লিটাৰেলি মই আৰ্কিটেক্সাৰ কৰি আছিলোঁ গুৱাহাটীত তেতিয়া মোৰ লগৰ দুজন আহি মোক ক'লে যে তই ইলেকশ্যন খেলিব লাগে মই ক'লো কি ইলেকশ্যন কৈছে NSY মই লিটাৰেলি NSYটো কি হয় মই লিটাৰেলি আই হেড নো আইডিয়া মই একচুৱেলি গম পোৱা নাছিলোঁ কি হয় মই বোলো কি হয় NSY কৈছে কিবা এটা হয় আৰু তই খালি ইলেকশ্যন খেলিব লাগে বাকী আমি তোক জিকাই আনিম মই ভাবিলোঁ মই ক'লো পইচা পাতি লাগিব নেকি কৈছে একো নালাগে মই ফ্ৰীত পাই আছোঁ ইমান মানে আৰু মোৰ পলিটিক্সটো যিহেতু একো নলেজো নাছিলে মই ভাবিলোঁ ট্ৰাই কৰাতনো কি যায় কৈছোঁ ঠিক আছে তো ট্ৰাই কৰি চাওঁ তো সিহঁতে গোটেইখিনি কৰিলে মই বুজিয়ে নাপালোঁ ইলেকশ্যনটো কেনেকুৱা পাৰ হ'ল কমপ্লিট সিহঁতে কৰিছে একেবাৰে মেম্বাৰশ্বিপৰ পৰা লৈ গোটেই ইলেকশ্যন মানে লবিং কৰাৰ পৰা লৈ চব কেম্পেইনিং কৰা চব সিহঁতে কৰিছে কৰি মেলি মোক ইলেকশ্যন জিকাই দিলে তো মই ফাৰ্ষ্ট গুৱাহাটী জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত যেতিয়া সোমাই গ'লোঁ তেতিয়া মানে মই ফাৰ্ষ্ট যেতিয়া জিকাৰ পাছত মই সুধিলোঁ জিকিটো গ'লোঁ এতিয়া কৰিব কি লাগে কৈছে এইটো এতিয়া তই এনেই গৈ থাক তই নিজে শিকি যাবি কৈছোঁ অ'কে তাৰপিছত গৈ লাহেকৈ ইণ্টাৰেষ্ট আহি গৈছে চ' মোৰ একচুৱেলি এক্সিডেণ্টেল হয়
তো মোৰ লিটাৰেলি একো প্লেন নাছিলে চ' এইটো বেলেগ পলিটিচিয়ান মোৰ একচুৱেলি এক্সিডেণ্টেলে হয় এইটো মানে বেছি এক্সিডেণ্টেল একচুৱেলি কিন্তু ছাপ'জ সেই ইলেকশ্যনটোৰ কাৰণে কিয় আপোনাকে কিয় তেওঁলোকে চিলেক্ট কৰিলে কিবা সিহঁতৰ কেণ্ডিডেট মানে কিবা এটা নমিনেশ্যনটো পাছ হোৱা নাছিলে তেতিয়া মানে কোনোবা এজন আৰু এজন লাগিছিলে মানে গ্ৰুপটোৰ পৰা কোনোবা এজন লাগিছিলে আৰু মোৰ ভাল লগৰ আছিলে মানে অভিনৱ কংকন আৰু মই একে বেঞ্চত মানে পুৰা স্কুলৰ পৰা একেলগে পঢ়া মানে তো সিহঁত দুটাই আছিলে মানে এক্টিভ পলিটিক্সৰ মই যিহেতু নাছিলোঁ কৈছে কোন আছে মানে ইয়াকে খেলাই দিওঁ ঠিক আছে তো এনেকুৱাই আহি গ'লো লিটাৰেলি মানে তাৰপিছত সোমাই লৈ এইটো নিচা কেতিয়া হ'ল নিচা মানে কি আৰু নিচা বুলি নেগেটিভ টোন কিন্তু হয় কিন্তু ভাল লাগিলে আৰু সোমাই ভাবিলোঁ ইমান ইণ্টাৰেষ্টিং পলিটিক্সটো আৰু যেনেকুৱা আগৰ পৰা বাহিৰৰ পৰা দেখিলে যেনেকুৱা লাগে ন পলিটিক্স বহুত লেতেৰা এটা ফিল্ড এটা এনেকুৱা কিবা কিন্তু মই সোমাই দেখা পালোঁ ইমানটো যেনেকুৱা চিনেমা টাইপ যেনেকুৱা আমি মানে এটা নচন এটা থাকে চিনেমাত যেনেকুৱা এনেকুৱা এইটো কৰিব লাগিব সেইটো কৰিবলৈ এনেকুৱা একো নহয় ভাল লাগিলে কৰি ভাল লাগিলে মানুহক হেল্পো কৰিব পাৰি বহুত লগৰো বনাব পাৰি বহুত মানুহ চিনাকিও হয় বহুত চব ফিল্ডৰ মানুহৰ লগত চিনাকি হয় চ' চালোঁ এটা ভাল এটা প্লেটফৰ্ম এইটো ইউজ কৰাতনো কি যায় চ' আমি যিমান বেছি পাৰিছোঁ আৰু মই আৰু বেছি ইনভল্ভ হৈ গৈ থাকিলোঁ আৰু তাৰপাছত নেক্সট ইলেকশ্যন খেলিলোঁ আকৌ নেক্সট ইলেকশ্যন খেলিলোঁ খেলি আৰু 5টা ইলেকশ্যন খেলি 5 নম্বৰ বাৰ মই ষ্টেট প্ৰেচিডেণ্টটো বনি গ'লোঁ প্ৰেচিডেণ্ট হোৱা আৰু কাৰ্যকৰ্তা বা ৱৰ্কাৰ এজন হোৱা এক্সপিৰিয়েঞ্চটো কেনেকুৱা থাকে মানে সাধাৰণতে মই জানো যে এজন নেতা হোৱাৰ লগে লগে বা এজন লিডাৰ হোৱাৰ লগে লগে অৰ্গেনাইজেশ্যন এটাৰ খুব মানুহ ওচৰে পাজৰে আহে বাট একদম যদি মই পাৰ্চনেলি জানিব খুজিছোঁ আপোনাৰ পইণ্ট অফ ভিউ দি কেনেকুৱা ডাঙৰ চেঞ্জ দেখিলে আৰু এই কিমান বছৰৰ আচলতে এই ট্ৰানজিশ্যনটো মই যিহেতু কোনো পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা অহা নহয় চ' পলিটিকেলি মই গ্ৰুমড নহয় চ' মই যেতিয়া কৰিছোঁ মই অকণমান বহুত বেছি পলিটিকেলি কাৰেক্টটো কেতিয়াবা নহওঁ মানে চ' বহুতে কয় মানে তই পলিটিকেলি কাৰেক্ট বেছি চিধা কৰি দিওঁ মানে ব্লেকক ব্লেক কৰি দিওঁ কেতিয়াবা সেইটো মানে অকণমান মানে গ্ৰে টাইপ ক'ব লাগেতো তো চ' সেইকাৰণে মোৰ কাৰণে অকণমান ডিফাৰেণ্ট হৈছে যিহেতু মই সোমাইছোঁ ৰাহুল গান্ধীজীয়ে যোনটো ইলেকশ্যন চিষ্টেমটো কৰিছিলে ৰাহুল গান্ধীজীয়ে এটা বস্তু কৈছে যে ইলেকশ্যন চিষ্টেম দি যিকোনো মানুহ সোমাব পাৰে চ' একৰ্ডিংলি মই আহি সোমাইছোঁ মই ইলেকশ্যনটো খেলিছোঁ যিহেতু মোক খেলাইছে বাৰু এনিৱে চিষ্টেমটো হ'ল ইলেকশ্যন থ্ৰুৱেদি মই সোমাই যেতিয়া মই সোমালোঁ যিহেতু মই একেবাৰে নতুন আছিলোঁ চ' মই এজ এ মেম্বাৰ টাইপে কাম কৰিছোঁ ষ্টাৰ্টিঙত মেম্বাৰ টাইপ লাহে আৰু মেম্বাৰৰ পৰা লিডাৰ বনোৱাত ইমান একো ডিফাৰেঞ্চ নহয় জাষ্ট মেম্বাৰ আৰু কেইজনমান লগত ইনভল্ভ কৰাব লাগে তো এনেকৈ ইনভল্ভ কৰাই লাহে ষ্টেপ বাই ষ্টেপ এতিয়া য'ত আছোঁ মানে তালৈকে আহি পালোঁ চ' মই কওঁ কামটোতো অলমষ্ট একেই আগতে আমি অৰ্ডাৰ্ছখিনি পাইছিলোঁ যিখিনি কৰিব লাগিব সেইটো প্ৰেছাৰ আছিলে এতিয়াও চেম বস্তু হৈ আছে এতিয়া খালি অৰ্ডাৰটো আৰু অকণ ওপৰৰ পৰা পাই আছোঁ তো চিষ্টেম একেই হৈ আছে তেতিয়াও অৰ্ডাৰ পাইছিলোঁ তেতিয়াও আমাৰ কামৰ প্ৰেছাৰ আছিলে এতিয়াও কামৰ প্ৰেছাৰ খালি মানে তেতিয়া কি আছিল কামৰ প্ৰেছাৰটো মানে ভগাই দিয়া হৈছিলে এতিয়া মোৰ প্ৰেচিডেণ্ট হিচাপে গোটেই প্ৰেছাৰ মোৰ ওপৰত আহি আছোঁ অকণ প্ৰেছাৰটো অকণ বেছি বাকী অলমষ্ট একে বুলিও মই ভাবোঁ আৰু ইনিচিয়েল প্লেন কি আছিল কি কৰিব মন আছিল মোৰতো যিহেতু আৰ্কিটেক্সাৰ কৰি আছিলোঁ মই ভাবিছিলোঁ আৰ্কিটেক্টে হ'ম আৰু এতিয়া আৰু সমাজৰ বেলেগ আৰ্কিটেক্সাৰতে সোমাই গ'লোঁ আৰু ছ'চিয়েল আৰ্কিটেক্সাৰ মই এটা বস্তু জানিব সদায় বিচাৰোঁ যে মই ছিনিয়ৰ পলিটিচিয়ানছৰ কথা নকওঁ কাৰণ তেওঁলোক এটা পৰ্যায় পোৱাৰ পিছত ব্যস্ত হৈ যায় বা কিবা হৈ যায় যোনখিনি য়াং পলিটিচিয়ানছ আছে বিশেষকৈ আজি BJYM হওক IYC হওক বা বিভিন্ন ইউথ অৰ্গেনাইজেশ্যনৰ মাজত মই সাধাৰণতে দেখোঁ গ্ৰুপ এটাই থাকে কিন্তু তাতে এফিলিয়েশ্যন বেলেগ থাকে মই মাজতে ক'বা এটাত পষ্ট এটাই পঢ়ি আছিলোঁ ছ'চিয়েল মিডিয়াত য'ত দিছিল যে নিজৰ বন্ধুৰ মাজত আইডিঅ'লজিকেল ৰিফ্ট থাকিব নালাগে পলিটিকেল আইডিঅ'লজিকেল ৰিফ্ট থকাৰ লগে বন্ধুত্ব বেয়া কৰে এইটো কমন হয়নে ইয়াতে যে বেলেগ পাৰ্টিজৰো বন্ধু থাকে নাই মোৰ মতেতো এইটো নালাগে কাৰণ পলিটিকেল আইডিঅ'লজিটো বেলেগ হ'ব পাৰে কিন্তু একচুৱেল আমি সঁচাকৈ এনিমিটো নহয় আমাৰ আইডিঅ'লজিকেল ডিফাৰেঞ্চ আছে আৰু সেইটো লৈ আমি সদায় ফাইট কৰি গৈ থাকিম কিন্তু সেই বুলি এইটো নহয় যে মই তাক য'ত পাম তাক মাৰি দিম মানে সেই টাইপৰ মানে আমাৰ এনিমিটিটো কেতিয়াও নাথাকে চ' অভিয়াছলি BJYMতো আমাৰ বহুত লগৰ আছে বা AGPতো আমাৰ বহুত লগৰ আছে চবতে আমাৰ লগৰ থাকে একেলগে আৰু মেক্সিমামটো কংগ্ৰেছৰ পৰাই যোৱা মেক্সিমাম গোটেই অসমৰ যোনখিনি পলিটিক্স মানে যিমানকেইটা পাৰ্টি আছে চবটো মেক্সিমাম আমাৰ পলিটিক্স আমাৰ NSFৰ পৰা যোৱা আমাৰ ইউথ কংগ্ৰেছৰ পৰা যোৱা সেইকেইজনৰ লগততো অভিয়াছলি কণ্টেক্টটো মানে আমাৰ পাৰ্চনেল ৰিলেশ্যনটো সদায় ভালেই থাকিব আৰু বাকীটো পলিটিকেলি আমি যোনটো ফাইট চলি থাকিব এইটোতো 100% চলিয়ে থাকিব লাষ্ট কেইটামান বছৰত বিশেষকৈ মই IYCৰ ছ'চিয়েল মিডিয়াত মানে অসমৰ IYC আপোনাৰ নেতৃত্বত ছ'চিয়েল মিডিয়াত খুব সক্ৰিয় হৈ গ'ল মানে এটা টাইম আছিল য'ত আমি BJPৰ IT চেলৰ পৰা ভয় লাগে কিবা এটা কম বেয়া ধুব আজিকালি ভয় লাগে কংগ্ৰেছৰ দিন কিবা এটা ধুব এইটোৰ আৰু কিবা কাহিনীটো মানে আমি অকণমান দেৰি হ'ল
কিন্তু আমি ফাইনেলি বুজি পালোঁ যে আমি IT চেলটো বহুত বেছি ষ্ট্ৰং কৰিব লাগে IT চেল ইম্পৰ্টেণ্ট নহ'ব ভেৰি ইম্পৰ্টেণ্ট আৰু চ' সেই বস্তুটো আমি খালি এটাই ডিফাৰেঞ্চ হৈ যায় মানে বিজেপিৰ পেইড IT চেল হয় আমাৰতো ভলেণ্টিয়াৰ বেছড তো ভলেণ্টিয়াৰে যেতিয়া কাম কৰে অকণমান শ্ল' হৈ যায় কেতিয়াবা কিন্তু সেই বস্তুটো এতিয়া যিমান দিন গৈ আছে আমাৰ ল'ৰাবোৰৰ জোচটো আৰু বাঢ়ি বাঢ়ি গৈ আছে আৰু যিহেতু যিমান দিন গৈ আছে চৰকাৰো অহাৰ এটা সময় আহি গৈছে যিহেতু আৰু মানে সেইকাৰণে এতিয়া চবৰে মানে এটা স্পিৰিটটো আপলিফ্ট হৈ গৈছে মানে সেইকাৰণে এতিয়া মানে কিবা এটা হ'লেই মানে আমাৰ গোটেই ল'ৰা মানে এটা আৰু যোনটো ছিষ্টেমটো আমাৰ ছিষ্টেমটো অকণমান ক'ৰবাত মানে এটা ডিছকানেক্ট হৈ আছিলে সেই বস্তুটো আমি পূৰা কমপ্লিটলি এতিয়া খালি অকল ছ'চিয়েল মানে আমাৰ ইউথ কংগ্ৰেছত নহয় আপুনি মহিলা কংগ্ৰেছ হওক চবতে মানে একেই হৈছে এতিয়া মানে আমাৰ গোটেই ছিষ্টেমটো ভাল হৈছে আৰু কোঅৰ্ডিনেশ্যনটো মিলিছে আৰু এতিয়া মানে মই বিগত কেইটামান মাহত বিশেষকৈ আৰু এই নিৰ্বাচনত তাৰে ইম্পেক্টটো দেখা গৈছে যে ছ'চিয়েল মিডিয়াৰ এটা ডাঙৰ ইম্পেক্ট পৰিছে আৰু কোনোবা এটা পইণ্টত বিজেপিকো ডিফেন্সলেছ কৰি দিছে মানে চ' আপুনি কি ভাবে 2026 ইলেকশ্যন মই আৰম্ভণিতে পলিটিক্সৰ কথা পাতি লৈছোঁ যাতে পিছত আমি অলপ চিল মাৰিব পাৰোঁ 2026 ইলেকশ্যনৰ লগত মানে এনেকুৱা এটা এতিয়া ধাৰণা আৰম্ভ হৈছে যে বিজেপিৰ এগেইনষ্টতো মানুহে কোৱা আৰম্ভ কৰিছে বা এটা ধাৰণা আৰম্ভ হৈছে যে গভৰ্ণমেণ্ট চেঞ্জ হ'ব পাৰে তাতে আপোনালোকৰ দৃষ্টি কি আৰু আপোনালোকৰ সেইটো প্লেন কি যে 2026ত ইউথ কংগ্ৰেছ হিচাপে আপুনি কেনেকৈ প্লেন কৰি আছে চাওক আমি ডে ওৱানৰ পৰা যেতিয়াৰ পৰা এই ইলেকশ্যন আমাৰ অকণমানৰ কাৰণে হাৰিছোঁ কিন্তু এইটো আমাৰ মৰেল বুষ্ট আপ আছিলে এই ইলেকশ্যনটো কাৰণ দেখা পাইছে গৌৰৱ গগৈওতো অলমষ্ট চবে যিহেতু হাৰিম বুলি ভাবিছিলে কিন্তু ইভেঞ্চুৱেলি কাৰণ গোটেই গভৰ্ণমেণ্ট মেচিনাৰী গৌৰৱদাৰ এগেইনষ্টত লাগিছিলে তাৰপাছত গৌৰৱদা জিকি অহাটো আমাৰ কাৰণে এটা বহুত ডাঙৰ মৰেল বুষ্ট আপ তাৰে পাছত আকৌ লোৱাৰ আছামত যায় যদি গোটেই ইণ্ডিয়াত হায়েষ্ট মাৰ্জিনত জিকা ৰকিবুল হুছেইন ছাৰ তাৰপাছত আকৌ নগাঁওটো আমাৰ এটা ভাল মৰেল বুষ্ট আপ ভাল হৈছে আৰু অল ইণ্ডিয়া লেভেলতো আমাৰ ভাল হৈছে এবাৰ এটা বস্তু হৈ গৈছে যোনটো এটা মাইণ্ডছেট এটা বনাব ট্ৰাই কৰি আছিলে বিজেপিয়ে যে কেতিয়াও হাৰিব নোৱাৰে বা হিমন্ত বিশ্ব ডাঙৰীয়া যোনটো এটা মাইণ্ডছেট বনাব বিচাৰিছিল তেওঁ কেতিয়াও নাহাৰে সেই বস্তুটো ভাঙি গ'ল গৌৰৱদাই মানে সেই বস্তুটো ভাঙি দিলে এবাৰ আৰু মেইন আৰু এটা বস্তু বাৰে বাৰে এটা বস্তু শিকাই থাকে আমাক মানে এটা প্ৰপাগেণ্ডা চলাই আছিলে যে আপাৰ আছামত আমাৰ বহুত বেয়া এবাৰতো আপাৰ আছামত গোটেই মিনিষ্টাৰ এবাৰতো তপন গগৈটো নামৰ কেণ্ডিডেট আছিলে একচুৱেল কেণ্ডিডেটটো হিমন্ত বিশ্ব নিজে আছিলে তাৰপাছত যে গৌৰৱ গগৈ জিকাৰ পাছত এইটো মানে ইমান ডাঙৰ এটা মৰেল বুষ্ট আপ হৈ গ'ল আমাৰ কাৰণে তো এইকাৰণে 26ত এই যোনটো আমাৰ মৰেল বুষ্ট আপ সেইটো কিন্তু বহুত আমাক সহায় কৰিব আৰু সেইকাৰণে গৌৰৱদাই আমাক আৰু এটা বস্তু কৈছে যে আমাৰ ফাইট এতিয়া যে ষ্টাৰ্ট হৈছেহে আমি এদিনো ৰেষ্ট ল'ব নোৱাৰোঁ কাৰণ গৌৰৱদায়ো যদি দেখা পাইছে এদিনো ৰেষ্ট লোৱা নাই গৌৰৱদাই নন ষ্টপ সেইদিনাৰ পৰা ফাইট কৰি গৈ আছে আৰু আমাকো ছেইম বস্তু আমিও আৰু আমাৰ লিডাৰ যোনফালে যাব আমিও একে তো আমিও মানে নন ষ্টপ ফাইট চলাই গৈছে আমাৰ ফাইটটো 26লৈকে নৰখে আৰু ইউথ কংগ্ৰেছৰো মই ভাবোঁ যে 26ত এটা বিশেষ ভূমিকা থাকিব নিজৰ এটা কণ্ট্ৰিবিউশ্যন থাকিব 2026ত মানে গৌৰৱ গগৈ কংগ্ৰেছৰ CM কেণ্ডিডেট সেইটোতো হাইকমাণ্ডে ডিচাইড কৰিব মানে কিবা এটা থাকে ন ডিজায়াৰ সেইটোতো হাইকমাণ্ডে ডিচাইড কৰিব সেইটো মানে আমাৰ পে'ৰলতকৈ অকণমান বহুতখিনি ওপৰত আমি ক'বলগীয়া একো নহয় কিন্তু আমি ভাবোঁ মানে হাইকমাণ্ডে যোনটো ডিচাইড কৰিব এইটো চব ভাবি চিন্তি অসমৰ ফিউচাৰটো ভাবি চিন্তি কিবা এটা ডিচাইড কৰিব এতিয়া কাক বনাব সেইটো আমি নাজানো কিন্তু আমি চব আশাবাদী যে ভাল এটা ৰিজাল্ট হ'ব আৰু কৰিমগঞ্জতো এবাৰ ফাইটটো ভাল ফাইট হৈছে নিজৰ কেনেকুৱা লাগে চাওক এতিয়া মই টিকেট পোৱা নাই বাৰু কিন্তু টিকেট বস্তুটো এনেকুৱা এটা বস্তু হয় যে বিচাৰিলে যে পাই যাম এনেকুৱা একো কথা নহয় কাৰণ বহুত মানুহ থাকেতো 15 লাখ পপুলেশ্যনত এজন MP হ'ব চ' অবভিয়াছলি ফাইটটো ইমান ইজি নহয় আৰু চব কেণ্ডিডেটে নিজক ভাবে মই পালে জিকিলোঁ হয় যেনেকুৱা মই এতিয়া ভাবিম যে মই পালে জিকিম আৰু মোৰ লগত আৰু 15জন কেণ্ডিডেটে ভাবিব সিহঁতে পালে জিকিব এইটো এটা ছেল্ফ কনফিডেঞ্চ হ'বই থাকে যে যোনে পাব ইও জিকিব কিন্তু এইটো আমি অকল এটা পইণ্ট অফ ভিউ পৰা চাই আছোঁ আমাৰ নিজৰ পাৰ্চনেল পইণ্ট অফ ভিউ পৰা চাই আছোঁ কিন্তু যেতিয়া পাৰ্টিয়ে যেতিয়া চেক কৰে চব পইণ্ট অফ ভিউ পৰা চাই চব ছাইডৰ পৰা চাই মেলি এটা প্ৰিফাৰেবল কেণ্ডিডেট চিলেক্ট কৰে তো সেই হিচাপে এজন কেণ্ডিডেটক চিলেক্ট কৰিলে আনফৰ্চুনেটলি তেওঁ হাৰিলে কিন্তু এইটো একেবাৰে কম ভোটত হাৰিছে আৰু এইটো ভাল ফাইটো হৈছে আৰু প্লাছ বহুত চেণ্টাৰত ৰিগিং হৈছে বুলি শুনিছোঁ তেওঁ এইটো কাৰণে কেছ ফাইলো কৰিছে তো বাকী এতিয়া যিহেতু কেছ ছাবজুটিছ হৈ আছে আমি কোৰ্টৰ ওপৰত এতিয়া এৰি দিছোঁ আৰু আজিকালি মই শুনিছোঁ মানে ধাৰণা এটা হয় আপুনি ক'ব আপোনাৰ কেনেকুৱা লাগে ফাৰ্ষ্ট জেন পলিটিচিয়ান যোনে প্ৰথমবাৰ ইলেকশ্যন খেলিব আহে সাধাৰণতে কয় তেওঁলোকৰ কাৰণে টান আৰু যাৰ হয়তো কোনোবা ফেমিলি লিনেজ আছে বা তেওঁলোক হয়তো ইয়াতে আছিল তেওঁলোকৰ কাৰণে হয়তো সহজ হৈ যায় তেনেকুৱা এটা সময়ত যেতিয়া এজন হয়তো কংগ্ৰেছৰ ৱৰ্কাৰ যোনে হয়তো NSYত আৰম্ভ কৰিছিল NSYত ইলেকশ্যন জিকিল দেন তাৰ পৰা প্ৰমোট হয় IYCত আহিল তাতে কাৰ্যকৰ্তাৰ লগত কাম কৰিল তাৰে প্ৰেছিডেণ্ট হ'ল দেন তেওঁক টিকেট ডিনাই কৰা হয়
আৰু এটা ছেইম টাইমত হয়তো এজন এনেকুৱা মানুহ যোনে কংগ্ৰেছৰ কোনোবা এখন মঞ্চত হঠাৎ তেওঁৰ মন গৈছিল এদিন পলিটিচিয়ান হ'বলৈ, তেওঁ ভাঙা অসমীয়ালৈ তেওঁ পলিটিক্স জইন কৰি দিলে, অ ক খ নাজানি, কিন্তু তেওঁ এজন MP বনি এতিয়া নেক্সট প্ৰবেবল CM কেণ্ডিডেট। চাওক এই বস্তুটো, এইচব বস্তু কি হৈ যায়, ফেমিলি যোনে হওক, এটাটো বস্তু কি যে দেউতা বা মা দেউতা এটা ল'ৰা এটা বা ছোৱালীৰ কাৰণে ৰোল মডেল হয়। তো দেউতা যোনটো লাইনত যাব সদায় ল'ৰাৰ কাৰণে সেইটোৱে ৰোল মডেল থাকে, মানে সেইটোৱে ফিল্ড অফ চইচ, ফাৰ্ষ্ট ফিল্ড অফ চইচ সেইটোৱে থাকে। চ' চব ফিল্ডৰ দৰে পলিটিকেল কিডছো ছেইম বস্তু, সিহঁতৰতো অভিয়াছলি সিহঁতৰ হিৰ' কোন হয়, সিহঁতৰ নিজৰ ফাদাৰ, সিহঁতৰ ফিল্ড অফ চইচ কোনটো হ'ব, সিহঁতৰ দেউতাৰ বা মা দেউতাৰ যোনটো ফিল্ড সেইটোৱে ফিল্ড হয়। এতিয়া সেইটো হয় সিহঁতে কেতিয়াবা এক্সপ'জাৰটো বেছি পায়, এক্সপ'জাৰটো কেতিয়াবা বেছি পাব পাৰে, এইটো নেচাৰেল বস্তু। এতিয়া ডক্টৰৰ ল'ৰা হ'লে মেডিকেল ফিল্ডত এক্সপ'জাৰটো অকণমান লাগাতকৈ বেছি পাব। তো আমিও মানে পলিটিকেল ফিল্ডতো যোনখিনি বেছিকতকৈ অকণমান বেছি পায়, কিন্তু সেইখিনি জাষ্ট ষ্টাৰ্ট। এতিয়া এট দ্য এণ্ড অফ দ্য ডে পাৰ্টি পলিটিক্সত ঠিক আছে নমিনেশ্যনটো পাই গ'লে, কিন্তু একচুৱেল তেওঁ ৱৰ্ডটো কোনে ডিচাইড কৰিব, প্ৰায় পাব্লিকে ডিচাইড কৰিব। এতিয়া পাব্লিকে যদি জিকাই তেওঁক, তাৰমানে তেওঁৰ ডিচিশ্যনটো ঠিকেই আছিলে, তাৰমানে দলৰ ডিচিশ্যনটো ঠিকেই আছিলে। চ' মই নাভাবোঁ যে কোনোবা ল'ৰা বা ছোৱালী মা দেউতা যদি পলিটিক্সত থাকে, তেখেতসকলে পলিটিক্সৰ ফিল্ডটো জইন কৰাটো মই বেয়া বুলি নাভাবোঁ। নহ'লে সিহঁতৰ লগত এইটো ইনজাষ্টিছ কৰা হ'ব, ইনজাষ্টিছ কৰে। চব ফিল্ডত পাৰে যদি পলিটিক্সত কিয় নোৱাৰিব। চ' সেইটোৱে আৰু। চ' ষ্টাৰ্টটো অকণমান ভাল পায়, কিন্তু ইভেঞ্চুৱেলটো সিহঁতৰ যোনটো বাকীখিনিতো পাব্লিকে ডিচাইড কৰিব। ভাল কাম কৰি গৈ থাকিলে ৰিচিলেক্ট হ'ব, বা ভাল কাম নকৰিলেতো ইলেকশ্যনে জিকিব নোৱাৰিব। চ' বাকীটো গোটেই পাব্লিকৰ ওপৰত ডিচিশ্যনটো হৈছে। কেতিয়াবা একদম বন্ধ ৰুম এটাৰ ভিতৰত যেতিয়া একদম কোনো পলিটিকেল এফিলিয়েশ্যন নাই, কোনো শুনা নাই, এবাৰ হ'লেওতো মনত কিছুমান কথা হিট কৰে নহয়? এইটো হিট কৰা নহয়, মানে সেইটোৱে আৰু এবাৰ টিকেট পোৱা নাই, নেক্সট টাইম আৰু বেছি কষ্ট কৰিব লাগিব। মানে এইটো মানে ৰেচ টাইপ হয়। দুজনে ৰয়েল এনফিল্ড লৈ আছোঁ, এজনৰ কিক ষ্টাৰ্ট আছে, এজনৰ চেল্ফ ষ্টাৰ্ট। কিন্তু এইটোত আগত কোনে গৈ পাব এইটোতো আৰু মেটাৰ নহয়, জাৰ্ণিটো সেইটোৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। চ' কিক ষ্টাৰ্টটো চাগে আমি নাপালেও, কিন্তু জাৰ্ণিটোত ইমান এফেক্ট নহয়, কাৰণ দলটো সদায় লগতে থাকে। অকণ বেছি ভাল আছিল এইটো, কাৰণ এই বস্তুটো আমি শুনি থাকোঁ ন সাধাৰণতে। বাট দেন আগেন এই যোনটো কথা ক'লে এইটো একদম ৰাইট যে গৈ পাব্লিকেই ইলেক্ট কৰিব লাগে, কিন্তু বহুত ক্ষেত্ৰত মানে দূৰৰ পৰা লেমেন হিচাপে যেতিয়া আমি চাওঁ এটা ইলেকশ্যন প্ৰচিডিঅ'ৰ হয়, যেতিয়া কেণ্ডিডেট লিষ্ট ওলায়, বিশেষকৈ এই নিউজৰ ছেক্টৰত কেণ্ডিডেট লিষ্ট ওলোৱাটো এটা বেলেগ উৎসৱ। সেইখিনি সময়ত কিছুমান এক্সপেক্টেশ্যন থাকে যে হয়তো পাৰ্টীয়ে এনেকুৱা এজন কেণ্ডিডেট দিব যাৰ হাতত হয়তো তাতে এইবাৰো যদি হাৰে নেক্সট 5-10 বছৰৰ কাৰণে তেওঁৰ হাতত কাম কৰিবলৈ বহুত সময় থাকে। তেনেকুৱা যেতিয়া এটা অদ্ভুত নাম এটা দেখা যায়, এটা চক চবৰ তাতে পৰে। চ' মই অকণমান পাৰ্চনেল কথা মানে বেছি পলিটিকেল পাতিলেও আজিকালি ঘৰত কেইজন মানুহ? মোৰ মা দেউতা, ভাইটি ভণ্টি আৰু আমাৰ কুকুৰ এটা আছে, জাৰ্মান শ্বেফাৰ্ড এটা, শ্বেডো। ই মানে আমাৰ ফেমিলি মেম্বাৰে আৰু। সিহঁতৰ কিন্তু মৰমটো বেলেগ কিবা এটা বেলেগ আপোন হৈ যায়। আজি ৰাতিপুৱা আমাৰতো হ'ল ই গুণেশ্বৰী গাড়ীত দেউতাই ফুৰাব লৈ গ'ল, সি মানে তাৰ ৱেইটটো বেছি, তাৰপিছত সি পৰি তাৰ ভৰিখনত দি ডুব পালে, অলপ মানে লেঙেৰাই আছে। সি মানে তাৰপিছত গম পালোঁ ডক্টৰ তাত গৈ তাৰ থাইৰয়ড আছে, তাৰ বেচেৰা কিবা উশাহ লোৱাত প্ৰব্লেম হয় বোলে, তাৰ লাংছ হাৰ্ট কিবা কিবি বেমাৰ হয় কুকুৰৰ। মই ভয় খাই গ'লো, নৰ্মেল মিম বুলি ভাবিছিলোঁ, মই ভাবিছিলোঁ একচুৱেলি চিৰিয়াছলি হয়। তাৰপিছত তাৰ মানে টেনশ্যন হয় বোলে, ই দেউতাক টেনশ্যনটো গম পাওঁ বাৰু, সিহঁতৰো এংজাইটি হয়, কিন্তু থাইৰয়ডটো মই আজিয়ে গম পালোঁ। সেইদিনাখন আমাৰ ইয়াত গম পালোঁ যে এনেকুৱা হয়। তেতিয়া মই ভাবিছোঁ যে তেওঁলোকে কথা ক'ব নোৱাৰে, কুকুৰ বা যি জন্তুৱে হওক, বাট তেওঁলোকৰো ইমান প্ৰব্লেম হয়। তাৰে মাজত যেতিয়া মানুহ এটাৰ প্ৰব্লেম হয় সেইটোতো আৰু এভিডেণ্ট। তো ছাপ'জ এজন পলিটিচিয়ানৰ যেতিয়া হয় তেতিয়া আৰু বেছি এভিডেণ্ট, কাৰণ সেই মানুহজনে গৈ হয়তো পাব্লিকত গৈ এটা ৰেলী দিব লাগে বা গৈ হয়তো মানুহ লগ কৰিব লাগে। মই এটা বস্তু জানিব বিচাৰিম যে এই যেতিয়া কেঅটিক বা হেক্টিক স্কেডিউল এখন চলি থাকে, ডেফিনেটলি নিজৰো কিছুমান প্ৰব্লেমছ থাকিব বা নিজৰো চিন্তা থাকে, এণ্ড দেন ৱৰ্ক ফিল্ডত গৈ আকৌ সেই বেক টু A1 বা হলিডে নোহোৱাকৈ কাম কৰা, এনি টাইম লাগি থকা। বিশেষকৈ এনেকুৱা এজন ল'ৰা যাক আমি দেখিছিলোঁ ইয়াতে ঘূৰি ফুৰি থকা এটা টাইমত, সেইটোৰ লগত কেনেকৈ কোপ কৰে বা সেইটো কেনেকৈ মেইনটেইন কৰি আছে? সেইটো চাওক, এতিয়া যিকোনো ফিল্ডৰ ছেইম এইখিনি প্ৰেছাৰ চবতে থাকে। এটা প্ৰাইভেট কোম্পানীত কাম কৰিলেও একেই বস্তু। এতিয়া মোৰ ভণ্টি চাইণ্টিষ্ট হয়, তাই জুনিয়ৰ চাইণ্টিষ্টৰ বেংগলোৰত কাম কৰি আছে, MF মজুমদাৰ শ্ব'। এতিয়া
তাইৰ 2 বছৰৰ পৰা তাত জব কৰি আছে এটাতো তাই অফ নাপায় প্লাছ যেতিয়া অফ পায় লগত আৰু কাম দি পঠাই দিয়ে মানে যদি 2-3 দিনো অফ দিয়ে লগত কাম দি পঠাই দিয়ে এইটো মানে মানে ক'ব গ'লে মেণ্টেল এবিউজ বুলি ক'ব পাৰি চ' চাব গ'লে চব ফিল্ডতে একে এতিয়া মই পলিটিক্সত আছোঁ মোৰো ফিল্ড একে মানে মোৰ লাইফত কি চলি আছে মেটাৰ নকৰে যেতিয়া কিবা ইনষ্ট্ৰাকশ্যন আহিব মই কৰিবই লাগিব বা কিবা এটা ইছ্যু হৈ গ'ল আমি লগালগ আমি এইটো ইছ্যুটো টেক আপ কৰিব লাগিব চ' চব ফিল্ডৰে মই যি দেখা পাইছোঁ এইটো আৰু জব ছেটিছফেকশ্যনটো আৰু ক'তোৱে লাগিছে মোৰ চবতে একেই আৰু চ' কিন্তু মই এটা বস্তু কৰোঁ আৰু মাজে মাজে মই বহুত বেছি যেতিয়া হেক্টিক হৈ যায় মই 2 বা 3 দিন মই ব্ৰেক লওঁ একেবাৰে ফোন চোন অফ কৰি মই অকণমান ক'ৰবাত ফুৰিব গৈছোঁ শ্বিলং গুচি গ'লোঁ ক'ৰবাত গুচি গ'লোঁ একেবাৰে জাষ্ট অকলশৰীয়া অকলে গৈ মানে অকণমান থাকি বা লগৰখিনি লৈ গ'লোঁ গৈ 2 বা 3 দিন থাকি মই আহি গ'লোঁ ফটো কিন্তু চাল মই এতিয়া এখন ফটো মনত আছে শ্বিলঙতে হ'ব চাগে চেৰাপুঞ্জীত হ'ব চাগে একদম চকী এখন লৈ বহি আছে ফটো চাল এইটো চাগে মিনিমাম 100খনমান উঠাইছিলোঁ তাৰে মাজত এটা বহুত কেইটা হৈ মানে বাট সেই গেটৱেটো আছে মানে গেটৱেটো লাগেই মোৰ মানে অকণমান লাগে নহ'লে তো পাগল হৈ যাম চাগে মাজে মাজে সাধাৰণতে এইটো ভাবোঁ যে আমি সাধাৰণতে পলিটিক্সত আহিলে মানে এটা থাকে ধাৰণা যে কটনতে এতিয়া ছাপ'জ পলিটিক্স কৰিব হ'লে মই গম পাওঁ এই কেণ্ডিডেট যদি চেণ্ডেল এযোৰ পিন্ধি আছে ট্ৰাউজাৰ এটা আৰু হুলুমা এটা চাৰ্ট পিন্ধি আছে তাতে টেটু থকা পলিটিক্স এইটো লৈ কিবা বেকলেছ হৈছেনে হয় এইটোতো হয় মানে বহুত টাইমত মানুহে প্ৰি কনচেপ্ট ন'শ্যন এটা বনাই লয় যে টেটু আছে মানে এই ল'ৰাটো চাগে এইটো ল'ৰা ছোৱালীকে জানাই আৰু টেটু থকা তোমাৰো আছে পাইছা চাগে চিয়'ৰ ভাং নাখাওঁ ড্ৰাগ এডিক্ট চাগে ল'ৰাটো টেটু আছে মানে ড্ৰাগ ভাই এটা ধাৰণা আছিল কিন্তু এতিয়াও আছে মানে ড্ৰাগছ আৰু টেটু ফটো চেক কৰি ল ভাই চেক কৰি ল টেটু আছে আৰু ইমান টেটু নথকা মানুহে ড্ৰাগছ মাৰে অবভিয়াছলি কিন্তু কেনেকুৱা বাঢ়িছে আৰু গুৱাহাটীতো স্পেচিয়েলি গুৱাহাটীত বাঢ়িছে বাঢ়িছে মানে মোৰ কেতিয়া ডাউট হ'ল যেতিয়া মই দেখোঁ পুলিচে কেজি এনেকে ধৰি আছে যদি ধৰি ইমান আছে তে আছে কিমান অবভিয়াছলি আৰু এটা বস্তু হৈ আছে মানে গুৱাহাটীত এইটো মানে বেছি মানুহে নকয় কিন্তু ড্ৰাগছ বুলি কওঁতে অকল ভাঙৰ পাছত দৌৰি আছে কিন্তু আপাৰ ড্ৰাগছ যোনবিলাক যে পাৰ্টি ড্ৰাগছ এইবিলাক ইমান বেছি গুৱাহাটীত হৈছে ক'ৰ পৰা আহি আছে যদি আমি ইনফৰ্মেশ্যন পাই আছোঁ পুলিচে ইনফৰ্মেশ্যন নাপায় যদি এই বাচ্চা ল'ৰাই স্ক'ৰ কৰিব পাৰি আছে গৈ তে পুলিচে ইনফৰ্মেশ্যন নাপায় তাকেতো কেনেকুৱা আহি আছে আৰু চলি কেনেকুৱা আছে এইটো কেনেকৈ চলে মানে ডেফিনেটলি চিণ্ডিকেট থাকিব অবভিয়াছলি চিণ্ডিকেট দিয়ে চলিব শ্বেয়াৰ পাই চাগে নহ'লেতো আৰু যদি স্ক'ৰ কৰিবৰ কাৰণে ষ্টুডেণ্টখিনিয়ে যদি কৈ স্ক'ৰ কৰিব পাৰে ষ্টুডেণ্টখিনিয়ে যদি কৈ বিচাৰি কিনিব পাৰে ষ্টুডেণ্টখিনিতকৈ বেছি ইণ্টেল কম নে পুলিচৰ আৰু যদি এনেকুৱা হয় তেতিয়াহ'লে লাজ কৰিব লাগে পুলিচে কিন্তু এইটোতো একদম কালচাৰ এটা বেয়া কৰি আছে মানে গুৱাহাটীত বিশেষকৈ ন গুৱাহাটীত মই বাকী জেগাততো মই বহুত বেছি থকা নাই কিন্তু গুৱাহাটীত যিহেতু থাকিছোঁ আৰু মই পুৰা দেখা পাইছোঁ যে এইটো গ্ৰ' হোৱা যে আগতেতো দেখা পোৱা নাছিলোঁ আমি বহুত কম দেখা পাওঁ যে ড্ৰাগছ কৰে মানে কোনোবাই হেৰইন কৰে এইবিলাক 2 দিনমান পাছত ৰিহাব চিহাব গুচি যায় চবেই চিনি পায় আৰু এইকেইটা ল'ৰাই ড্ৰাগছ কৰে এইটো আৰু গোটেই চাৰ্কেল চবেই চিনি পায় এইকেইটা মানে এনেকুৱা কিন্তু এতিয়া যে যোনটো পাৰ্টি ড্ৰাগছবোৰ চলি আছে এইটো ইমান ইজিলি এভেইলেবল হৈ গৈছে আৰু এইটো ইমান ইজিলি এভেইলেবল হৈ কেনেকুৱা আছে আৰু পুলিচে কি কৰি আছে এইটো ভাবিবলগীয়া কথা কিন্তু মানে এতিয়া নেক্সট এয়াটো কি হ'ব মানে আমি যেতিয়া হয়তো স্কুলত আছিলোঁ বা আপুনি যেতিয়া স্কুলত আছিল সেই সময়ত গুৱাহাটীখন এখন বেলেগ ধৰণৰ আছিল আৰু এতিয়া যোনটো কালচাৰ এটা আহি আছে নতুন সেই কালচাৰটো এট ছাম পইণ্ট মানে এটা ডাঙৰ থ্ৰেট ইম্প'জ কৰিব কাৰণ অলৰেডি বস্তুবিলাক বহুত বেছি এক্সপ'জড হৈ গৈ আছে সেইটো কি ভাবে আপুনি আৰু প্লাছ আমাক মই ডন বস্কো স্কুলত পঢ়া তো ডন বস্কোটো মানে আমাক পেৰেণ্টছ টিচাৰ মিট হয় তেতিয়া ড্ৰাগছৰ ওপৰত এটা ছেমিনাৰ কৰায় যে কি ড্ৰাগছ আছে কেনেকুৱা কি হয় আগতে এই ইৰেজেক্স এইবিলাক বহুত চলিছিলে তো এইবিলাক বহুতে গম নাপায় কি হয় তো আমাৰ স্কুলত মানে সদায় পেৰেণ্টছক মানে বুজাই দিয়ে যে এইবিলাক চ' মই ভাবোঁ ড্ৰাগছ ৰিলেটেড যোনটো ছেমিনাৰ বা ড্ৰাগছ এডুকেশ্যন সেইটো কিন্তু আনিবলগীয়া হৈছে আৰু গুৱাহাটীত স্পেচিয়েলি গুৱাহাটীত মই আকৌ গৈছোঁ বাকী যিহেতু থকা নাই মই নাজানো গুৱাহাটীৰ কথা যিহেতু ফাৰ্ষ্ট টাইম দেখা পাই আছোঁ কি হৈ আছে গুৱাহাটীত সেইকাৰণে মই এইটো ক'ব লাগিব কাৰণ বহুতে ভাবে এইটো কুল হয় কিন্তু ইভেঞ্চুৱেলি যে সিহঁতৰ এডিক্টেড হৈ তাৰপিছত সিহঁতৰ ফিউচাৰটো বেয়া হৈ যাব সেই বস্তুটো কোনোবাইতো এডুকেশ্যন দিব লাগিব ন তো সেই বস্তুটো মই ভাবোঁ এইটো চব স্কুল কলেজে চবে টেক আপ কৰিব লাগে ইনফেক্ট চব সংগঠনেও এইটো চাগে
টপিকটো উঠাব লাগে, কনভাৰ্চেশ্যনটো আনিব লাগে, এটলিষ্ট টপিকটো আনিব লাগে। আৰু গুৱাহাটীত আৰু এটা বস্তু বেয়া হৈছে, আপুনি ক'ব এয়া হয়নে, কল চেণ্টাৰ স্কেমছ যোনবিলাক, মানে মই ৰিচেণ্টলি শুনি আছোঁ, মই কথাই ওলোৱাৰ কাৰণে ওলাই আছোঁ, কিছুমান স্কেমছ ধৰ ট্ৰেডিং হ'ল, কল চেণ্টাৰৰ পৰা মই শুনিছোঁ, সেইখিনিও গুৱাহাটীত একদম ৰাইজ পাই আছে। মানে ভাল বস্তু বহুত কম শুনি আছোঁ, কিন্তু এইবিলাক দেখোন বেলেগ হাব বনি গৈ আছে মানে। ময়ো নিউজত পালোঁ বাৰু, এই কল চেণ্টাৰৰ বিষয়ে মানে বিশেষ এটা মোৰ নলেজ নাই, সেইকাৰণে মানে মই ক'ব নোৱাৰিম, কিন্তু নিউজতো ময়ো পাইছোঁ এনেকুৱা গুৱাহাটীত বহুত বস্তু চলি আছে, বাহিৰৰ পৰা আহি কল চেণ্টাৰ চলোৱা, এতিয়া ময়ো দেখা পাইছোঁ নিউজত। ভগৱান জানে কি হ'ব। এইবিলাক মানে অকণমান টেকন'লজি অকণমান মাথাৰ ওপৰদি যায় আৰু। কিন্তু মই সুধিব বিচাৰিম যে এনেকুৱা ধৰণৰ ইছ্যুজবিলাক পলিটিক্সৰ লগত কিমান লিংক থাকে? মানে ছাপ'জ কালি আপুনি অপজিশ্যনত আছে, মই আউট অফ কিউৰিয়চিটি সুধিছোঁ, অপজিশ্যনত থাকিলে কিমান পাৱাৰফুল হয় যে এটা ডিচিজন ইনফ্লুৱেঞ্চ কৰিব পাৰে? চাওক, মানে অপজিশ্যন হিচাপেতো আমাৰ বহুত ডাঙৰ দায়িত্ব থাকে যে আমি এইখিনি ইছ্যুবোৰ ৰেইজ কৰোঁ, আৰু এইখিনি আমি কৰিও আছোঁ। কিন্তু মই কৈ আছোঁ, এইটো এক্সাম্পল দেখাই আছোঁ যে আমি ৰিচেণ্টলি টল গেট লৈ আমি প্ৰটেষ্ট কৰিছোঁ, যে আমাৰ ইছ্যুটো আছিল চাওক টলৰ এগেইনষ্টত আমি নহয়, কাৰণ এটা ডেভেলপ নেশ্যনৰ কাৰণে টলটো ইজ নেচেচাৰী, এইখিনি আমি বুজি পাওঁ। আমি কোৱা নাই যে ৰিগ্ৰেছিভ এটা বিয়ে লৈ আহক, এইবিলাক কোৱা নাই, ঠিক আছে, এইখিনি নেচেচাৰী, কিন্তু টলটো কিয় লয়? ৰাস্তা ভালৰ কাৰণেতো। যদি টলো লৈ আছে, ৰাস্তাও নিদিয়ে, সেইটোতো ইলজিকেল হৈ যায়। তো এইটো টেক্সটোতো আৰু টল টেক্স হৈ থকা নাই, এইটোতো গুণ্ডা টেক্স হৈ যায়, যদি আমি ৰিটাৰ্ণছত একো ঘূৰাই দিয়া নাই। তো গভৰ্ণমেণ্টে এই বস্তুটো কৰি আছে, যোনটো আমাৰ এই যোনটো টল গেটটো আছিলে, এই বাইহাটাৰ যোনটো টল গেট, বাইহাটা টল গেটৰ ৰাস্তাই নাই, দুটা চাইডৰ কনষ্ট্ৰাকশ্যন চলি আছে, ওৱান ৱে চলি আছে, এইটো ৰাস্তাৰ কাৰণে ইমান টকা কিয় ল'ব? আমাৰ যদি টল লৈছে তো ৰাস্তা দিব লাগিব, যেতিয়ালৈকে ৰাস্তা ভাল নহয় তেতিয়ালৈকে টল ল'ব নালাগে। এইটো আমাৰ চিম্পল ডিমাণ্ড আছিলে। আমি এইটো লৈ প্ৰটেষ্ট কৰিছোঁ, আমি ৰাস্তা জেম কৰিছোঁ, কিন্তু আমি ৰাস্তা জেম কৰোঁতে আমি কি কৰিছোঁ? আমি কৈছোঁ আমি অকল টল গেট কেইটা বন্ধ কৰি আছোঁ, আমি কিন্তু এই VIP যোনটো লেন, য'ত মানে চব VIP কাৰণে ফ্ৰী, সেইটো মই কৈছোঁ ৰাইজ যাওক সেইটো ৰাস্তাত। যদি VIP ফ্ৰীত যাব পাৰে, আমাৰ অসমৰ মানুহ কিয় যাব নোৱাৰে ফ্ৰীত? এই VIP লেনটো কিয় আছে? VIP লেনটো একো লজিক নাই, কিন্তু চব দল সংগঠন মানে মেক্সিমাম যোনবোৰ মানে বিজেপিৰ লগত মিলি থকা বা পাৰ্টিৰ গভৰ্ণমেণ্টৰ লগত মিলি থকা দল সংগঠন মেক্সিমামে VIP লেনটো ইউজ কৰিব পাৰে। এই VIP লেনটো কিয় আছে? তো আমি কৈছোঁ এদিনা যে আমি টল গেট কেইটা বন্ধ কৰিছোঁ, কিন্তু VIP লেন খোলা আছে, চব মানুহ VIP লেনেৰে যাওক। তো আমাৰ আছিলে ৰাস্তা ব্লক কৰা নাই, যাতে মানুহৰ প্ৰব্লেম নহয়, মানুহে ৰাস্তা VIP লেন। তো এনিৱে এই ইছ্যুটো আমি যেতিয়া উঠোৱাৰ লগে লগে এইটো নেশ্যনেল নিউজত গ'ল। টাইমছ নাৱে নীতিন গাডকাৰীক সুধিলে যে এনেকুৱা য'ত ৰাস্তা বেয়া তাত টল ল'ব লাগে নে নালাগে। নীতিন গাডকাৰীয়েও কৈছে যে এনেকুৱা ৰাস্তাত টল ল'ব নালাগে। চেণ্ট্ৰেল মিনিষ্টাৰে কোৱাৰ পাছতো এতিয়াও কিন্তু টল চলি আছে। চ' সেইটো হ'ল কেতিয়াবা কিমানখিনি ইম্পেক্ট পৰে। এতিয়া আমি প্ৰটেষ্ট কৰিছোঁ, প্ৰটেষ্ট কৰাৰ ইম্পেক্ট পৰিছে, কিন্তু ফ্ৰুটফুল হৈছে নে নাই? এটা ফ্ৰুটফুল হ'বলৈ গভৰ্ণমেণ্টৰ অকণমান লাজ হ'ব লাগিব। এতিয়া আমাৰ ছিষ্টেমবোৰ কেনেকুৱা, ডেম'ক্ৰেচি ছিষ্টেমটো কেনেকুৱা হয়, আমি কিবা এটা এলিগেশ্যন আনিছোঁ, আপুনি লাজ পাইছে যে হয় এইটো বস্তু হয়, একচেপ্ট কৰিছোঁ, আমি আৰু নকৰোঁ, সেইটো হয় নৰ্মেল ছিষ্টেম। কিন্তু এতিয়া এনেকুৱা এখন চৰকাৰ আহিছে যোনে লাজ নকৰে। আমি যেতিয়া এইখিনি ধৰাই দিলোঁ, যেতিয়া ক'লোঁ চেণ্ট্ৰেল মিনিষ্টাৰো এইটো মানা কৰি আছে, তাৰ পাছতে এই চৰকাৰখনৰ লাজ নাই যে টল লোৱা বন্ধ কৰক। তো এতিয়া লাজ নোহোৱা চৰকাৰৰ লগত আপুনি কি কৰিব কওক? তো সেইটো হৈ যায় ইছ্যু মানে। তো সেইটো অকল মেটাৰ নকৰে যে আমি অপজিশ্যন হিচাপে আমি কিমান ফাইট কৰিব পাৰিছোঁ, কিন্তু এইটো মেটাৰ কৰে যে মানে ৰুলিং গভৰ্ণমেণ্ট হিচাপে আপোনাৰ লাজ বা আপোনাৰ নিজৰ ছেল্ফ ৰেচপেক্ট কিমান আছে, সেইটোও কিন্তু বহুতখিনি মেটাৰ কৰে। আজিকালি মই দেখিছোঁ কংগ্ৰেছৰ কাৰণে নীতিন গাডকাৰী বহুত ফেভৰেট হৈ গৈ আছে। কংগ্ৰেছৰ কাৰণে নহয়, আমি যিহেতু প্ৰটেষ্ট কৰিছোঁ, এণ্টি গৈ আছে নেকি বিজেপি? সেই ইমান ডাঙৰটো কেনেকুৱা গম পাম আৰু আই ডোন্ট ন', হয়তো লাষ্টত RSSতে, আৰু RSS যেতিয়ালৈকে আছে তেতিয়ালৈকে থাকিবই। RSSৰ টেক অ'ভাৰ কি আপোনাৰ কাৰণে? মেইনটো বেকবনটো আছিলে RSSে, কিন্তু এতিয়াতো অসমততো লাগিছে RSSৰ ইমান এটা নচলে, আজিকালি ইৰেলিভেণ্ট হৈ গৈ আছে RSS। এতিয়াতো গোটেই CMৰ হিচাপে চলে, যিমানখিনি মই বিজেপিৰ মানুহৰ পৰা গম পাওঁ। আমাৰোতো বিজেপিত মানুহ আছে, আমি এটা গম পাওঁ কাহানি কি চলি থাকে। চ' এইখিনি গম পাইছোঁ যে RSS দিনে দিনে মানে ইৰেলিভেণ্ট হৈ গৈ আছে, RSS হিচাপে মানে মেক্সিমাম কাম নহয় আজিকালি। চ' সেইখিনিয়ে জানো আৰু যিমানখিনি শুনিছোঁ আৰু। এই ভিতৰত থকা মানুহে CMে সঘনাই কৈ থকা শুনো যে কংগ্ৰেছৰ ভিতৰত বহুত তেওঁৰ মানুহ আছে, কি মানে এইটো ইলজিকেল বস্তু এটা। যেনেকুৱা কংগ্ৰেছত তেওঁৰ মানুহ আছে, বিজেপিত আমাৰ মানুহ আছে, চবৰ চিনাকি ন। ৰাতি হ'লে আমি যেতিয়া কোনোবা এটা যদি বিজেপি ল'ৰা এটা লগ পাওঁ, তাত কি মাৰপিট আমাৰ নহয়, কথা বতৰাই হয়, কথাইতো আমিও বহুত বস্তু গম পাই যাওঁ। সেইটো একেবাৰে ইলজিকেল বস্তু। আমি মানুহবিলাক টুপি পিন্ধি থাকোঁ। মই লাষ্টত গৈ সেইটোৱে কওঁ যে যিহেতু চলাইটো আছে কংগ্ৰেছে, গোটেইটো কংগ্ৰেছেই, বিজেপি বুলি একো নাই নহয়।
হিমন্ত বিশ্ব শৰ্মা হওক, পীযুষ দা হওক, জয়ন্ত দা হওক, যিমানখিনি আছে চবতো কংগ্ৰেছেই চলাই আছে। আৰু কংগ্ৰেছে নহয়, ইউথ কংগ্ৰেছে চলাই আছে ক'ব গ'লে। গোটেইটো ইউথ কংগ্ৰেছৰ টিমটো, তো গোটেই ইউথ কংগ্ৰেছে চলাই আছে। আমাৰোতো চব জেগাত চিনাকি আছে, চবৰ মাজত চিনাকি আছে। যিহেতু হ'ব পাৰে আইডিঅলজিকেল ডিফাৰেঞ্চ আছে, কিন্তু কথা বতৰাটো চবৰে চবৰ কথা গম পায়। টিকেট পাই যায় আপুনি বিজেপিৰ হয়? নাই সেইটো নহয়। মোক যিহেতু আইডেণ্টিটি দিছেই কংগ্ৰেছে। অংকিতা বাবু চেম কথা কৈছিল। মোৰ মনত আছে 2021 কনক্লেভ চাগে কটনত আমি কৰিছিলোঁ। মই আছিলোঁ ফাৰ্ষ্ট টাইম মই আপোনাক লগ পাইছোঁ। অংকিতা বা ষ্টেজত আছিল, মই বাক সুধিছিলোঁ, তেতিয়া বা ভাইচ প্ৰেচিডেণ্ট, বাক বিজেপি জইন কৰি আছে। এই নাই চাওক, মই এষ্ট্ৰলজাৰ ভাল প্ৰেডিকশ্যন নাই। এইটো হয় মানে আজিকালি মানে ক'বলগীয়া একো থাকাই নাই। মানে যিয়ে কম অলৰেডি কোনোবাই কৈয়ে দিছে, আৰু কৈ দিয়ে তাৰপিছত বিজেপি গুচি গৈছে। সেইকাৰণে মই ক'বলগীয়া বিশেষ একো নাই। পাৰ্টিজবিলাক কৰ্পৰেট চেক্টৰ টাইপ হৈ গৈছে ন আজিকালি। মানে বহুতে কি হয়, বহুত জল্দি পাৱাৰটো লাগে, মানে ইনষ্টেণ্ট, এতিয়া লাগে। সেই তাত গৈ মানে প্ৰব্লেমটো হৈ যায়। এতিয়া বাকী যোনকেইজন প্ৰেচিডেণ্ট গৈছে, মই তেখেতসকলৰ কথা মই ক'ব নাযাওঁ। এতিয়া মোৰ বস্তুটো হ'ল, মই যিহেতু একো পলিটিকেল, মই আগতে কৈছোঁ, মই পলিটিকেলি বহুত বেছি গ্ৰুম নহয়। মই নৰ্মেল ল'ৰা এটাক আনি মোক ৰাহুল গান্ধী ছিষ্টেমত মোক দি দিছে পোষ্ট এটা, এই পোষ্ট লৈ মই নিজৰ আইডেণ্টিটি এটা বনাইছোঁ। তেতিয়া সেই আইডেণ্টিটি মই কেতিয়াও এৰি দিব নোৱাৰোঁ। সেই আইডেণ্টিটি যদি মই এৰি দিওঁ, তেনেহ'লেতো মোৰ কথাৰ একো ভেলুৱে নাইচোন। তাৰ পাছতো আৰু এইখিনি কৈও বহুত মানুহ গুচি যায়। সেইকাৰণে মই বহুত বেছি কৈ লাভ নাই। এতিয়া মোৰ কথা হ'ল, মই নিজক জানো যে মই কেতিয়াও মানে বেলেগ পাৰ্টি জইন নকৰোঁ। পাৰ্টি ছুইচ কৰাটো বেয়া নে এটা আইডিঅলজিৰ লগত ষ্টিক হৈ থকাটো ভাল? নহয়, আইডিঅলজিৰ লগত যদি একো আপোনাৰ ইম্পেক্ট নাথাকে, যদি নিজৰ একো যদি চিৰিয়াছলি মানে এই পাৰ্টিৰ লগত যোনটো আইডিঅলজি সেইটো লগত এলাইন যদি নহয় একেবাৰে, তেতিয়াহ'লে ইমান প্ৰিটেনচিয়াছ লাইফ কিমান দিন কৰিব? মোৰ আজি এতিয়া মই কংগ্ৰেছ কৰি আছোঁ, মোৰ ঠিকে আছে, মোৰ ইমান প্ৰিটেণ্ড কৰিব নালাগে। আজি যদি মই বেলেগ পাৰ্টি কৰোঁ, ধৰক এক্সাম্পল বিজেপি কৰিছোঁ, বিজেপি কৰিলে মোৰ পুৰা লাইফটো এটা প্ৰিটেনচিয়াছ লাইফ এটা মই প্লে কৰি থাকিব লাগিব। যোনটো বস্তু মই নহয়, সেইটো বস্তু মই প্লে কৰি থাকিব লাগিব। তো সেই বস্তু যিহেতু মই নোৱাৰোঁ, সেইকাৰণে মই কেতিয়াও যাব নোৱাৰোঁ। কাৰণ এইটো এদিনৰ বস্তু নহয় ন, মোৰ এতিয়া বয়স বহুত আছে, মোৰ জাষ্ট 33 হৈছে। মোৰ বহুত বছৰ যদি এইটো লাইনত থাকোঁ, যদি মৰি চৰি নাযাওঁ আৰু, চ' বহুত বছৰ থাকিব আছে। এতিয়া বহুত বছৰ থাকিব যে মোৰ গোটেই লাইফ মানে প্ৰিটেনচিয়াছ লাইফ এটা মোৰ নালাগে। মোৰ চিম্পল লাইফ এটা লাগে, য'ত মানে মোৰ যোনটো বিলিভ কৰোঁ মই এইটোতে থাকিব বিচাৰোঁ। আৰু সাধাৰণতে কয় পলিটিচিয়ানছবোৰ বহুত ধনী হয়, বহুত পইচা থাকে, কিন্তু আমি গম নাপাওঁ কেনেকৈ। মই এইবাৰ আমি এই যি ইউথ লিডাৰ ছিৰিজ এটা কৰি আছিলোঁ, মই প্ৰত্যেকজনকে এইটো বস্তু কি বুলি ক'ম যে অ'পেনলি কিছুমান বস্তু সুধিব খোজোঁ যে কালিলৈকে যদি এজন ল'ৰাই পলিটিক্স জইন কৰিব খোজে, মেইন ৰিজন এইটো হৈছে তাতে ফাইনেন্সিয়েল ষ্টেবিলিটি নাথাকে। কাৰণ বহুতে পলিটিক্সত সোমাই পলিটিক্সৰ পৰা আৰ্ণ কৰিব খোজে, ৰাদাৰ দেন ক'ৰবাৰ পৰা আৰ্ণ কৰি আছোঁ কাৰণে মই পলিটিক্স সোমাই আছোঁ, মানে দুটা বেলেগ হৈ যায়। চ' যদি মই অকণমান আপোনাৰ লগত ফাইনেন্সিয়েল ষ্টেবিলিটিটোৰ কথা। হয়, এইটো সঁচা কথা, মই মিছা কথা কৈ লাভ নাই যে পইচা নালাগে একেবাৰে। আজি তাৰিখত লাগে এইখিনি বেছিক এটা ফাইনেন্সিয়েল ছাপৰ্ট লাগে। এতিয়া সেইকাৰণে কি কওঁ মই, এইটো এটা টিম ৱৰ্ক। মই আজি প্ৰেচিডেণ্ট হৈছিলোঁ, মই অকলে হ'ব নোৱাৰোঁ নহয়। মোৰ এটা টিম এটা আছে, গোটেই অসমত চবেই মিলি মেম্বাৰশ্বিপ কৰিছে। 50 টকাকৈ পাৰ মেম্বাৰশ্বিপ দিব লাগে। সেই 50 টকা চবেই পইচা দিছে, চবেই 50 টকা উঠাই আহি মোক পইচাটো দিছে। এইখিনি পইচা মই জমা কৰিছোঁ। চ' যদি টিম নাথাকে, উইদাউট টিম আপুনি কাম কৰিব নোৱাৰে। এতিয়া যিকোনো এটা মিটিঙত 300-400 মানুহ হয়, 300-400 মানুহ যেতিয়া ইমান দূৰৰ পৰা আহে, বেছি কিবা এটা খানা এটা দিব লাগে। এতিয়া যদি বিৰিয়ানী পেকেটে কৰোঁ, আমি এইটো এক্সাম্পল দিছোঁ দেই, বিৰিয়ানী পেকেট এটা কৰোঁ, আমি যদি বেছিকৈ আমি যদি কৰোঁ এনে 40 ৰুপিজমান যাব। আৰু তাৰমানে 8,000 10,000 ধৰক, আৰু 10 এটা লাগে, মই দিলোঁ 1,000 টকা, আৰু যেন দিলে 1,000 টকা, ইনষ্টেণ্ট ক্ৰাউড ফাণ্ডিং হৈ যায়। ক্ৰাউড ফাণ্ডিং হৈ মানে এজন মানুহৰ পৰা বহুত বেছি পইচা নাযায়, চবেই মিলি অকণমান দি মানে আমাৰ অৰ্গেনাইজেশ্যন চলি যায়। আৰু চব অৰ্গেনাইজেশ্যন এনেকুৱাই চলে। তো এইটো যোনটো যে এটা যে পলিটিক্সত যোৱাৰ লগে লগে পইচা আহিব, সেই পইচাটো মইতো এতিয়ালৈকে দেখা নাই। নিজৰ ষ্টেবিলিটিটো আপুনি, মানে মই অ'পেনলিয়ে সুধিছোঁ বস্তুটো, যে নিজৰ কিবা বিজনেছ হিচাপে আপুনি এষ্টাব্লিছ কৰি থৈছে যাতে আপুনি সেই ৰিলায়েবল চ'ৰ্চেছ এটা পায়? আমাৰ ঘৰৰ অকণমান আমাৰ ৰেণ্ট চেণ্ট আছে, আৰু ফেমিলি বিজনেছ অকণমান আছে, আৰু সেইবিলাক মোটামুটি আমাৰ চলি যায়। আৰু মানে এই সোধা মেইন কাৰণটো হৈছে কাৰণ এতিয়া মই জানে এইটো অভিয়াছলি, আৰু মানে কি হয়, সাধাৰণতে আমাৰ এই ধাৰণাটো থাকে যে পলিটিক্সত সোমাবলৈ ল'ৰা এজনৰ মন কিয় যায় যে ইয়াতে গৈ মই ঠিকা পাম, ইয়াতে গৈ মই অমুক পাম, বা মই পইচাটো পাম। বাট মই যদি অলপ উল্টাকৈ চাওঁ বস্তুটো, যে মোৰ তাত অলৰেডি আছে, দেন মই পলিটিক্সত সোমাইছোঁ, তেতিয়া মোৰ তাৰ পৰা ল'ব মন নাযাব। মই সেইটোৱে কৈছোঁ, মানে পলিটিক্সৰ যোনটো এইটো এটা মিছকনচেপশ্যন যে চবৰে থাকিবই লাগিব, থাকিলেহে পলিটিক্স কৰিব লাগিব, এইটো এটা মিছকনচেপশ্যন। যদি ষ্ট্ৰেটেজিকেলি যদি আপুনি কামবোৰ কৰি যায়,
তেনেহ'লে পলিটিক্সত আপুনি আৰামছে ছাৰ্ভাইভ কৰি ল'ব মই কি কৈছোঁ এইটো টিম ৱৰ্ক উইদাউট এ টিম পলিটিক্সত ছাৰ্ভাইভ কৰা পচিবলে নহয় চ' যোনখিনি বেছিক পইচা আমাৰ লাগে সেইখিনি আমাৰ ক্ৰাউড ফাণ্ডিঙত আমাৰ উঠি যায় এতিয়া ক্ৰাউড যদি যিমান ডাঙৰ হ'ব ফাণ্ডিঙো ইমান ভাল হয় তো সেই হিচাপে আৰু চলি যায় বাকী আপোনাক যদি মই সুধো পাৱাৰ আপোনাৰ কাৰণে কি বস্তু পাৱাৰ মোৰ কাৰণে চাওক আমি বহুত দিন পাৱাৰটো নাপালোঁ জাষ্ট পাওঁতে বুজি পাওঁতে পাৱাৰ কি বস্তু চৰকাৰী গুচি গ'ল চ' পাৱাৰ তেনেকুৱা পোৱা নাই কিন্তু এইটো বস্তু হয় যেতিয়া মানুহৰ কাম কৰি দিব পাৰে আপুনি যেতিয়া কোনোবা মানুহ দুখীয়া মানুহ এজন আহিছে তেওঁৰ পেঞ্চন ফচি আছে বহুত দিনৰ পৰা এই মানুহজনৰ কাম যেতিয়া কৰি দিব পাৰিব সেইটো যোনটো ছেটিছফেকশ্যন পায় ন সেইটো মানে কোনো পইচা কিনিব নোৱাৰে সেইটো মানে বেলেগ লেভেলৰ এটা ছেটিছফেকশ্যন পায় আৰু চৰকাৰ আহিলে এইটো বস্তু ভাল হয় যে কেতিয়াবা বহুত মানুহক মানে হেল্প কৰি দিব পাৰি কাৰণ এনেকুৱা ইণ্ডিয়ান ছিষ্টেম হয় প্ৰেক্টিকেলি ক'ব গ'লে ইণ্ডিয়ান ছিষ্টেম হয় অকণমানটো খেলি মেলি আছেই তাত তো বহুত জেগাত মানে ফোন কৰিলে কাম হয় যদি কাৰোবাৰ চিনাকি হয় তেতিয়াহে কাম হয় নহ'লে কাম নহয় আৰু নহ'লে পইচা দি কাম কৰক এতিয়া পইচা চবৰ ওচৰত নাথাকে আৰু মেক্সিমাম মই এইটো সদায় কওঁ যে মেক্সিমাম হয় পেঞ্চন পাবলৈ বহুত কষ্ট হয় মানুহৰ স্পেচিয়েলি মানে 4th গ্ৰেড বা 4th গ্ৰেড মানুহৰ কাৰণে বেছি কষ্ট হয় এইকেইজন মানুহ বহুত টাইমত মোৰ ওচৰত আহে মানে এতিয়া গভৰ্ণমেণ্ট নাই আমি বহুত বেছি একো ক'ব নোৱাৰোঁ তথাপি কেতিয়াবা চিনাকি ওলাই যায় যেতিয়া কৈ দিওঁ যে ইউথ কংগ্ৰেছ প্ৰেচিডেণ্ট অকণমান সহায় কৰি দিয়ক তেতিয়া অকণমান সহায় কৰি দিয়ে সেই চৰকাৰ থাকিলে মানে আৰু বেছি সহায় কৰি দিয়ে এই সহায় যেতিয়া কৰিব পাৰিব সেই যেতিয়া এইটো পাৱাৰ মানে পজিটিভ কামৰ কাৰণে যেতিয়া পাৱাৰটো ইউটিলাইজ কৰিব ন এটা ছেটিছফেকশ্যন যোনটো পায় সেইটো মানে কৈছোঁ মানে কোনো মানে বেলেগ বস্তুৱে মানে এই ছেটিছফেকশ্যনটো তাৰে ওপৰত মানে একো হ'ব নোৱাৰে চ' মোৰ কাৰণেতো পাৱাৰটো হ'ব এইটো যে যিমান বেছি হেল্প কৰিব পাৰোঁ আৰু সাধাৰণতে কংগ্ৰেছৰ লিডাৰ্ছবিলাকৰ কথা এয়া কোৱা হয় যে এটা সময়ত পাৱাৰ আছিল তাৰপিছত তেওঁলোকৰ ইমান দপদপনি বাঢ়ি গ'ল এতিয়া 2026লৈকে যেতিয়া আমি চাই আছোঁ যিকেইজন লিডাৰ আছে আমি প্ৰায় একেটা মুখেই দেখি আছোঁ নতুন মানুহ খুব কম মানে দেখিছোঁ যে নতুন মানুহ তেওঁলোকে প্ৰমোট কৰি আছে বা এনেকুৱা প্ৰজেক্ট কৰিব খুজিছে যে আমাৰ লগত নতুন মানুহ আছে এইটো মই ডিছএগ্ৰী কৰিম কিয় মই নিজেও ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈছোঁ চ' মোকোতো লিডাৰ্ছে বনাইছে মোৰতো একেবাৰে নন পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা মোৰতো ফেচ কোনেও চিনি পোৱা নাছিলে এতিয়াও চিনি নাপায় মানে নিজৰ কথা ইমান নকওঁ আৰু চিনি পায় বুলি কিন্তু মোকোতো আনি এটা ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট এটা বহুত ডাঙৰ দায়িত্ব এটা মোক দিছে তে NSUৰ প্ৰেচিডেণ্ট কৃষাণু বুলি এজন ল'ৰাক যোৰহাটৰ পৰা আনি দিছে চ' যিহেতু আমাৰ গভৰ্ণমেণ্ট নাই সেইকাৰণে মেবি মেইন ষ্ট্ৰীম মানুহে বহুত এতিয়ালৈ আমাক চিনি নাপায় কিন্তু ফেচটো ক্ৰিয়েট কৰি আছে এইটো মোক এতিয়া বনাইছে ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট বনাইছে মোৰ এতিয়া দায়িত্ব থাকিব মই আৰু 10-15জন ইউথ কংগ্ৰেছৰ মেম্বাৰ্ছক আমি লিডাৰ্ছ বনাওঁ চ' লিডাৰ্ছটো ক্ৰিয়েট কৰি আছে লিডাৰখিনিয়ে এতিয়া সেইটোৱে কথা আৰু যিহেতু এতিয়া আমি এক্সপ'জাৰটো অকণমান কম পাই আছোঁ ফিউচাৰত আপোনালোকে গম পাব যেতিয়া মেইন বস্তু কি হৈ যায় যেতিয়ালৈ ইলেক্ট্ৰেল পলিটিক্সত নাহে তেতিয়ালৈ ফেচবোৰ মানুহে গম নাপায় ইমান ইজিলি চ' আমাৰ ইউথ কংগ্ৰেছৰ বহুত ল'ৰা এতিয়া ইলেক্ট্ৰেল পলিটিক্সত আহিব 2026ত আহিব ইনফেক্ট পঞ্চায়তো আহিব কিন্তু পঞ্চায়ত কি হৈছে লোকেল লেভেলত হয় কিন্তু ষ্টেট লেভেলত ইমান এটা চিনি নাপায় কিন্তু 2026ত যেতিয়া আমাৰ MLA ইলেকশ্যনত বহুত ইউথ কংগ্ৰেছৰ ল'ৰাই ইলেকশ্যন খেলিব আছে 100% আমিতো ভাবোঁ যে ইউথ কংগ্ৰেছৰ পৰা বহুত ল'ৰা দিব আপুনি কোনটো ভাবি আছে এনেতো মই অৰিজিনেল আলকাপুৰ কাটলিছৰ কনষ্টিটুৱেঞ্চিৰ পৰা বাকী অকল মোৰ কথা নহয় আমাৰ টীমৰ পৰা যদি আমি 10-15জন যদি আমাক ভাল মেছেজ যাব আৰু প্লাছ বস্তুটো কি নেক্সট জেনেৰেশ্যন লিডাৰটো ধৰি থ'ব লাগিবতো আমাৰ 10-15জন ল'ৰাক যেতিয়া ফেচ বনাব আমাৰ দায়িত্ব হ'ব যে আৰু নেক্সট জেনেৰেশ্যনটো আনা আমি স্লেব ৱাইজ বনাই গৈ থাকিবলৈ আমাকো লিডাৰশ্বিপে একৰ্ডিংলি আমাৰ লাইন বাই লাইন বনাই গৈ আছে এতিয়া যিহেতু আমাৰ 21লৈকে আমাৰ ইলেকশ্যন বহুতে টিকেট পাইছিলে কিন্তু 21 ইলেকশ্যনটো বহুত হাৰ্ড ইলেকশ্যন আছিলে 26 ইলেকশ্যনৰ আমি আশাবাদী যে বহুত ভাল হ'ব আমাৰ ইলেকশ্যন ৰিজাল্ট আমাৰ ইউথ কংগ্ৰেছৰ বহুত ল'ৰা মানে MLA বনি আহিব বুলি আমি আশাবাদী আৰু যিবোৰ ভাষালৈ কিমান প্ৰব্লেম হয় বহুত প্ৰব্লেম হয় প্ৰব্লেমটো কি হয় প্ৰব্লেমটোৱে এতিয়া মই অৰিজিনেল বৰাকবেলিত মই থাকিছোঁ ইয়াতে গুৱাহাটীত এতিয়া বৰাকবেলিত মই ইলেক্ট্ৰেল পলিটিক্স খেলিলে মই বৰাকবেলিত কৰিব লাগিব বৰাকবেলিত যেতিয়া গৈ বেংগলীত কথা পাতে মানুহে কয় তুমিতো বেংগলী নহয় ইয়াতে এই অসমীয়াত পাতিলে আকৌ কয় অসমীয়া নহয় মোক নন ষ্টপ দুটা লেংগুৱেজ মোক কথা পাতি থাকিব লাগে তো কেতিয়া বেংগলীত পাতিলে অসমীয়া ওলায় অসমীয়া পাতিলে বেংগলী ওলায় তো দুটা জেগাতে প্ৰব্লেমটো আহে সেইকাৰণে চব মিলাই মেলি মানে লেংগুৱেজ প্ৰব্লেমটো হয়ে মানে আৰু প্লাছ মানে ইমান মানে ফৰ্মেল লেংগুৱেজত কথা পতাটো মই আগতে নৰ্মেলি আমি নাপাতো ন ইমান ফৰ্মেল লেংগুৱেজত
তো আমি যেতিয়া পলিটিক্স জইন কৰিলোঁ দেখাবলৈ কি লেংগুৱেজত কথা পাতি ইমান ফৰ্মেলি কথা পাতি আছে বহুত ৱৰ্ডছো বুজিয়ে নাপাওঁ মানে বেংগলীটো তাতে শিলচৰ গ'লেও একে কথা বেংগলী ইমান ফৰ্মেল বেংগলী কথা পাতি ইয়াতো য'ত যায় এক্সট্ৰিম ফৰ্মেলিটি ইমান ফৰ্মেলিটি মই মানে লাহে 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 শিকি শিকি মানে এটা এটা ৱৰ্ড যেতিয়া চেণ্টেঞ্চৰ মানে দুটা হেভি ৱৰ্ড ভৰাই দিওঁ মানে তেতিয়া মানে চাওঁ ঠিক আছে সেইটো হৈ যায় ন যে এটা পইণ্টৰ পিছত এনেকুৱা লাগে যে কেইটামান হেভি ৱৰ্ড জানো মন যায় মানে সেইকেইটা ভৰাও ক'ব লাহেকে সাধাৰণতে আমাৰবিলাকৰ এইটো প্ৰব্লেম মানে আপোনালোকৰ স্কুলতো আছিল চাগে স্পীক ইন ইংলিছ নহ'লে সিহঁতে আমাক ধ্বংস কৰিলে সিহঁতৰ ভুল আমাৰ ভুল নহয় মই সদায় কওঁ যে আমাক টয়লেটত যোৱাৰ সময়ত মোৰ গুৰুকুলত আছিল যে আপোনালোকৰ চেণ্টাৰো চাগে গুৰুকুলতে পৰিছিল মোৰ আছিলে গুৱাহাটী কলেজ তেতিয়া চাগে গুৱাহাটী তাৰপিছত আমাৰ তেতিয়া গুৰুকুলত টয়লেটত লিখা থাকে স্পীক ইন ইংলিছ মনে মনে অসমীয়াত কথা পাতে মানে কিন্তু অসমীয়াত আকৌ নাপাতিলে মানে ফিলিংছটো ইমোশ্যনটো সেইটো এতিয়া গম পালোঁ মানে যেতিয়া মানে কটন যোৱাৰ পিছত ৰিয়েলাইজ কৰিলোঁ যে ভাই ইয়াতে অসমীয়া দেখোন বেলেগ লেভেলত চলি আছে আধা আধি মাথাৰ ওপৰত বুজি নোপোৱা তাৰপিছত মই গম পাইছোঁ যে কিমান গুৰুত্ব সেইদিনাখন আমাৰ আছুৰ প্ৰেচিডেণ্ট আহিছিল তেওঁ কথাখিনি খুব ধুনীয়া কথাৰ শৈলীত ক'লে মই আধা টাইম শুনিয়ে আছোঁ শুনি পেলাই মই ভাবি আছোঁ যে এইটো দৰকাৰ আমি এইটো এডপ্ট কৰিব লাগে মোৰতো আৰু এটা প্ৰব্লেম কি হ'ল মই যেতিয়া বৰাকৰ পৰা এইটো অকণমান ষ্টৰিটো মানে মই যেতিয়া বৰাকৰ পৰা আহিলোঁ বৰাকততো বেংগলী চলে এইটো চবেই জানে আৰু নাৰ্চাৰী কেজিত আছিলে কেজিত মানে দেউতাৰ ট্ৰান্সফাৰ হ'ল গুৱাহাটীত তো আমি গুৱাহাটীত আহিলোঁ দেউতাই গভৰ্ণমেণ্ট জব কৰিছিল এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ আছিলে পাব্লিক হেল্থৰ তো তেওঁ গুৱাহাটীত যেতিয়া ট্ৰান্সফাৰ হোৱাৰ পাছত তো গুৱাহাটী স্কুলত এডমিশ্যন দিলে তো তেতিয়া এটা বাচ্ছা এটা কেজিৰ বাচ্ছা এটাৰ কাৰণে কমপ্লিট নতুন এনভাইৰমেণ্ট তো তাত মই স্কুলত গৈছোঁ অভিয়াছলি একো বুজি পোৱা নাই চবেই এছএমিজত কথা পাতি আছে অসমীয়া বুজিও নাপাওঁ চ' 2 বা 3 দিন পাছত টিচাৰে মোক কিবা এটা ইনষ্ট্ৰাকশ্যন দি আছিলে আৰু মইতো বুজি পোৱা নাই আৰু তেওঁ নাজানে যে মই বুজি পোৱা নাই মই অসমীয়া বুজি নাপাওঁ বুলি তেতিয়া মানে কেজিৰ বাচ্ছা এটা আৰু জাষ্ট আহিছোঁ মানে 4-5 দিন হৈছে আৰু তো টিচাৰে কৈ আছে মই টিচাৰৰ ফালে চাই আছোঁ মানে কি হ'ল তে টিচাৰে ভাবিছে মই চাগে তেওঁক মানে ডিছৰেচপেক্ট কৰি আছোঁ তো টিচাৰে মোক এক চৰ লগাই দিলে মানে এটা বাচ্ছা এটাৰ কাৰণে ভাবছোঁ মানে সেই টাইমত কেনেকুৱা ট্ৰমা হৈ গৈছে মানে কাৰণ মই বুজিয়ে পোৱা নাই কি হৈ আছে তাৰে ওপৰত এটা নতুন এনভাইৰমেণ্ট এনেও স্কুল যাওঁতে ভয় লাগে নতুন এটা জেগা চৰটো খোৱাৰ পাছতো মই বুজি নাপালোঁ কিয় মাৰিছে মোৰ তাৰপিছত ঘৰত মই ফুল কনফিউজ হৈ ঘৰত গৈ ক'লোঁ যে মোক এনেকুৱা মই চাই আছিলোঁ মই চাই থকাৰ কাৰণে মোক মাৰিলে তো তাৰপিছত দেউতাক স্কুলত গ'ল যোৱাৰ পাছত কিবা অকণমান কথা বতৰা হ'ল আৰু এইবিলাক তাৰপিছত টপিকটো শেষ হৈ গ'ল কিন্তু তাৰে পাছত কোনেও গম নাপালে সেইটো মোৰ ট্ৰমা হৈ গ'ল নেক্সট মই ক্লাছ 7লৈকে মই কাৰোৰ লগত কথাই নাপাতিলোঁ ক্লাছ 7ত মই কথাই পতা নাছিলোঁ মানে কমিউনিকেশ্যন কৰিবই মন নাই মানে মোৰ কি হয় স্কুলত যেতিয়া আৰু মই ডন বস্কোত এডমিশ্যন পাইছিলোঁ মানে মই পঢ়া শুনাত ঠিক ঠাক আছিলোঁ নহ'লে ডন বস্কোত এডমিশ্যন নাপায় চ' তেতিয়া যেতিয়া মই ডন বস্কোত এডমিশ্যন পালোঁ পোৱাৰ পাছততো পঢ়া শুনাত ভালেই আছিলোঁ কিন্তু যেতিয়া স্কুলত যোৱাৰ টাইমতে মোৰ মানে যেতিয়া স্কুলৰ টাইম আহে মোৰ মানে পালপিটেশ্যন বাঢ়ি যায় মানে মোৰ এংজাইটি এটেক আহি যায় মোৰ এনেকুৱা লাগে যে যোৱাৰ লগে লগে টিচাৰ চাগে মোক এতিয়া মাৰি দিব আৰু ভাবা এইটো মোৰ ক্লাছ 7লৈকে একজেক্ট তেনেকুৱাই চলিছে আৰু সৰুতেতো ঠিকেই আছিলোঁ পঢ়া শুনাত কিন্তু এইটো কামৰ কাৰণে লাহে লাহে মোৰ একেবাৰে বেয়া হৈ গ'ল আৰু ক্লাছ 7ত মই ফেইলো কৰিলোঁ মই এটা ক্লাছ ফ্লাংকো কৰিলোঁ ফেইল কৰাৰ পাছত মোৰ টিচাৰে ক'লে মোৰ মাক মাতি আনি ক'লে যে তাক কাউন্সেলিং কৰক এটা নৰ্মেলি কি হৈ যায় আমাৰ ছ'চাইটিত কাউন্সেলিং বুলি ক'লে মানুহে ভাবিলে মোৰ ল'ৰা কি পাগল নেকি কিন্তু এইটো যে মেণ্টেল হেল্থ যে কিমান ইম্পৰ্টেণ্ট ছাবজেক্ট এইটো বহুতে গম নাপায় লাকিলি মোৰ মায়ে এইটো বস্তু অফেণ্ডেড হোৱা নাই মোৰ মায়ে মোক কাউন্সেলিং লৈ গ'ল কাউন্সেলিং লৈ যোৱাৰ পাছত থেৰাপি কৰাৰ পাছত গম পালে যে মোৰ সেই ট্ৰমাটো মানে মোৰ থাকিয়ে গ'ল মানে আৰু তাৰপাছত ৰেগুলাৰ ছেশ্যন আমি ষ্টাৰ্ট কৰিলোঁ থেৰাপি হৈ মই লাহে লাহে মানুহৰ লগত কথা পতা ষ্টাৰ্ট কৰিলোঁ তাৰপিছত স্কুল লাহেকৈ এনজয় কৰা ষ্টাৰ্ট কৰিলোঁ মই ক্লাছ 8ৰ পৰা স্কুল এনজয় কৰিছোঁ ক্লাছ 7লৈকে মোৰ মানে নাইটমেৰ আছিলে স্কুল মানে কিমান মানে এটা টৰ্চাৰাছ এটা ক্লাছ 7লৈকে মোৰ লাইফ আছিলে তাৰপাছত তো লাহে লাহে কথা পতা ষ্টাৰ্ট কৰিলোঁ মানুহৰ লগত কথা পাতি ভাল লাগিলে স্কুল গৈও মানে ভাল লাগে তেনেকুৱা টাইপৰ লগৰ চগৰ বনিলে তেতিয়া ক্লাছ 7ৰ পাছত মোৰ ফাৰ্ষ্ট লগৰ বনিলে ক্লাছ 7ৰ পাছত মানে ফ্লাংক কৰাৰ পাছত নাই 7লৈকে লগৰে নাই মই কাৰোঁ লগত কথা মই কোনোবাই যদি মোৰ লগত কথা পাতিব আহে মই মানে মাথাটো ঘূৰাই দিওঁ মানে আনিজি হৈ যাওঁ মানে কথা পাতিম আকৌ যি টিচাৰ যদি দেখা পায় আকৌ টিচাৰে মোক মাৰি দিয়ে মানে ট্ৰমা বস্তুটো এক্সপ্লেইন কৰিব নোৱাৰি এইটো অকল মই গম পাওঁ আৰু চ' তাৰপিছত থেৰাপি হোৱাৰ পাছত আৰু 1 বছৰমান লাগিলে 1 বছৰ পাছততো আৰু পূৰা নৰ্মেল হ'লোঁ ভাল হ'লোঁ আৰু হৈ আজি ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টো হৈছোঁ পলিটিক্সো কৰি কিন্তু এইটো একচুৱেলি কিমান ডাঙৰ এটা ছাবজেক্ট এনেকুৱা মোৰ দৰে কিমান মিলিয়নছ যোনে প্ৰপাৰ থেৰাপি পোৱা নাই
আৰু যোনে প্ৰপাৰ মানে কাউন্সেলিং পোৱা নাই আজি কাউন্সেলিং নোপোৱাৰ কাৰণে কিমান যোনটো ফেচ কৰিছোঁ ক্লাছ 7লৈকে মোৰ যোনটো টৰ্চাৰাছ লাইফ ক্লাছ 7লৈকে এভৰি ছিংগল ডে ৱাজ টৰ্চাৰ মোৰ কাৰণে তো তেনেকুৱা বহুতৰ কাৰণে এতিয়াও চলি আছে কিন্তু সেই বস্তুটো আমি বহুতে মানে এইটো চিৰিয়াছলি নলয় এইটো জ্বৰ হ'লে ডক্টৰৰ ওচৰত দৌৰি গুচি যায় কিন্তু মেণ্টেল হেল্থ য'ৰ পৰা মানে গোটেই বডি চলি আছে সেই বস্তুটো লৈ মানে কোনো চিৰিয়াছ নহয় এইটো এটা বহুত মানে একচুৱেলি ডিছকাশ্যনৰ টপিক আৰু এইকাৰণে মই য'ত যাওঁ মানে মই এই টপিকটো মই ওলাওৱে কাৰণ মই যোনটো পাইছোঁ মই লাকি যে মই এইটো থেৰাপি পাইছোঁ কিন্তু মোৰ দৰে কিমান আছে যোনে থেৰাপি পোৱা নাই আৰু কিমান আছে মোৰ দৰে আজি মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টে নহ'লেও যদি মই এদিনা থেৰাপি নাপালোঁ তো আজি মই য'তে আছোঁ সেই থেৰাপিৰ কাৰণে আছোঁ তো এনেকুৱা বহুতে কিমান মানুহ আছে যোনে নিজৰ অপৰচুনিটিছৰ মিছ আউট হৈ আছে অকল থেৰাপি যোৱা নাই কাৰণে চ' মইতো ভাবোঁ এইটো থেৰাপিটো কম্পালচাৰী কৰি দিব লাগে চব স্কুলত চব কলেজত কম্পালচাৰী থেৰাপি কৰিব লাগে আৰু স্কুলৰ এই টিচাৰ্ছৰ এই এটা যোনটো এগ্ৰেছিভ বিহেভিয়াৰ থাকে আননিডেড ৰিজনৰ কাৰণে মানে কেজিত এতিয়াও এইটো হৈ আছে এতিয়াও কি সেইটোতো মাৰাৰ কোনো কনচেপ্টটো কি আছিলে মাৰিব কিয় লাগে বাচ্চাক যদি ভালকে বুজাব পাৰে মাৰাৰ কি দৰকাৰ আছিলে ভালকে বুজি লওঁ যে ল'ৰাটো কি হৈ আছে সি নাইতো ক'বাৰ পৰা আহিয়ে মাৰি দিছ ভাই এচা কেছে আমাৰ এজন ক্ৰাফ্টৰ ছাৰ আছিল ছাৰৰ নাম আছিল বাবুল মোৰ মনত আছে দেই এবাৰ আমাক ক্ৰাফ্ট লগাব দিয়ে কিবা ইমান মনত আছেনে এনে কিবা কটন লগাই এনেকৈ লগাব দিয়ে কিবা এটা মই ভুল কৰি আহি মোক ঠাচকৈ বহাই দিলে মই আকৌ ইপিনে মোৰ স্ক'ৰো ভাল আহিছিল সদায় টিচাৰ্ছৰ কমপ্লেইনত ঠাচকৈ বহাই দিলে তাৰপিছত মই বোলো কি হ'ল তাৰমানে তেওঁৰ শব্দটো স্পষ্টকৈ নোলায় বাট মোৰ জীৱনত মনত থাকি গ'ল যে ক্ৰাফ্টৰ ক্লাছত মই চৰ খাইছিলোঁ কিয় কটনটো মই এতিয়া অকলে হাঁহো কেতিয়াবা যে বাবুল ক'তবা গ'ল বাবুল ছাৰ কিন্তু মই তেতিয়া এইবিলাক ইমান চিৰিয়াছ ইছ্যু এটা ক্লাছ 10ত মোৰ যোনজন একদম বেষ্ট ফ্ৰেণ্ড আমি মেথছ কৰোঁ ক্লাছত তাৰপিছত সি মানে ক্লাছ 10লৈকে একদম চিৰিয়াছ নাছিল চ' সি চেষ্টা কৰে তাৰ নহয় কিবা ৰিজনছত তো মেথছ মানে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকোঁতে মেথছ চল্ভ কৰিব নোৱাৰে তাৰ তেতিয়া গাড়ীৰ চখ মানে তো তাৰ আণ্ডাৰ এজ এই পূৰা গুৱাহাটীত আৰু তাৰ গাড়ী মডিফাই কৰে চলাই আৰু উৰি থাকে তাৰপিছত আমাৰ মেথছৰ ছাৰজনে মানে তাক জানে আৰু এদিন তাক কৈ দিলে মানে তই কি ড্ৰাইভাৰ হবি নেকি উবাৰ চলে তই মানে এনেকৈ সুধিছে তই উঠ সি উঠিছে ৰিভাৰ্ছ জাননে অঁ জানো ছাৰ 1 নম্বৰ 2 3 অঁ হেণ্ড ব্ৰেক জানো দে তই উবাৰ হ মেথছ কৰিব নালাগে বেচাৰা ট্ৰমেটাইজ হৈ গ'ল এতিয়াও তাক যদি মই উবাৰ বুলি কওঁ স্কুলৰ পিছত কলেজ ক'ত কৰিলা আৰ্মি বশিষ্ঠ তাৰপাছত 11 আৰু 12টো মানে আকৌ শ্বিফ্ট কৰিলোঁ আৰ্জেত গ'লোঁ আৰ্জেৰ পৰা কৰি তাৰপিছত বেংগলোৰ গ'লোঁ বেংগলোৰ গৈ BA কৰিলোঁ কৰি কিন্তু 6 মান্থছমান কৰিলোঁ তাৰপিছত নোৱাৰিলোঁ মানে বেংগলোৰ থাকিব নোৱাৰি বেংগলোৰ থাকিব আৰু মানে ইমান মানে ৱেডাৰটো ইমানেই ভাল আছিলে এইটো আজিকালি ৱেডাৰ বেয়া হৈ গৈছে কিন্তু তেতিয়া ইমানেই ৱেডাৰ ভাল আছিলে উঠিবই নোৱাৰোঁ টোপনি 12টা বজাত কলেজ থাকে 4টা বজাত সাৰ পাওঁ এইটো মানে নোৱাৰোঁ মানে এইটো পচিবল নহয় মানে তাত থকা তাৰপিছত লাষ্টত মাক কৈছোঁ আৰু মিছা হাত খালি ঘূৰি যাম তাতে মাৰ খোৱাতকৈ এতিয়াই কৈ দিওঁ মাক ক'লেও নাই ইয়াতে বেংগলোৰত মই নোৱাৰিম কি হ'ব আৰু একচেপ্ট কৰিছে আৰু হ'ব ঘূৰিয়ে আৰু তাৰপিছত ইয়াতে আৰ্কিটেকচাৰ জইন কৰিলোঁ আৰু ভাগ্য ভাল চব বস্তু কানেক্টেড মই আৰ্কিটেকচাৰ এই যে যোনটো ইয়াৰ মই আহি আৰ্কিটেকচাৰ জইন কৰিলোঁ সেইটো ইয়াৰে মই NSO সেই মোৰ লগৰ কেইজনে আহি সেই বছৰতে কেনেকুৱা বস্তুবোৰ কানেক্টেড হোৱা আছিল মানে একো মোৰ প্লেনে নাছিলে নাই একোৱেই নাই এনেই মানে কেনেকুৱা বস্তুবোৰ কেনেকুৱা কানেক্টেড ভাবাচোন কিয় মন গ'ল মোৰতো মনে যোৱা নাই মোক কেনে লৈ গ'ল ফ্ৰীত পাই আছোঁ ফ্ৰীত কিবা পোষ্ট পাই আছোঁ ৰাহুল গান্ধীক কেতিয়া ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ নেশ্যনেল এক্সিকিউটিভ পালোঁ তাৰপিছত ইউথ জোৰো যাত্ৰাত পালোঁ তেনেকুৱা নেশ্যনেল এক্সিকিউটিভ হ'লে লগ পাই থাকোঁ আৰু কথা পতা হৈছিল মানে যিমানখিনি আৰু পাৰোঁ আৰু ইমানখিনি আৰু এতিয়াও আৰু নামেৰে আৰু চিনি নাপায় আৰু এতিয়াও সেইটো কাৰণে সময় আছে আৰু বাট তেওঁৰ অৰাটো যোনটো আছিল এতিয়া বহুত চেঞ্জ হৈছে লাষ্ট কেইটামান ইয়াৰ্ছত আৰু এইবাৰ স্পেচিফিকলি চাইছোঁ এই ইলেকশ্যনটোত বা পাৰ্লিয়ামেণ্টৰ ৰিচেণ্ট ছেশ্যনছ কেইটাত তেওঁ যি ধৰণৰ এটা নিজকে উপস্থাপন কৰিছে এইটো কমপ্লিট এটা বেলেগ ইমেজ এটা মানে চাওক ৰাহুল গান্ধীৰ লগত যোনটো কেৰেক্টাৰ এছাচিনেশ্যন হৈছিলে সেইটো এটা অৰ্গেনাইজড এছাচিনেশ্যন হৈছিলে এতিয়া চাওক আমি এই পডকাষ্টটো কৰি আছোঁ ইয়াতে মোৰো এটা ভুল ওলাব পাৰে কিন্তু এদিন যদি হয় মোৰ এটা ভুল ওলাব কিন্তু মই যদি ডেইলি যদি 20টাকৈ পডকাষ্ট দিওঁ মোৰ ক'ৰবাত নে ক'ৰবাত এটা ভুল ওলাবই আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু ইণ্টাৰভিউ নিদিয়ে
দিলেও অকল স্ক্ৰিপ্টেড ইণ্টাৰভিউ বছৰত এটা দিয়ে বা বছৰত নহয় 5 বছৰত এটা দিয়ে এই যে আম নেই খাওঁ আম কেছে খাটো এনেকুৱা টাইপৰ মানে যোনটো ইণ্টাৰভিউ বুলি ক'বই নোৱাৰি এইটো ৰাহুল গান্ধী যে এটা বস্তু চাইছে নাই অ'পেন লয় গোটেই কুৱেশ্যন যাৰ যিমান কুৱেশ্যন আছে চব কুৱেশ্যন ল'ব মানে কোনো স্ক্ৰিপ্টেড একো নাই চব বস্তু অ'পেন এতিয়া ইমান যেতিয়া এজন মানুহে ফেচ কৰিব মিডিয়া ক'ব কেতিয়াবা এটা ৱৰ্ড শ্লিপ হৈ যাব কিন্তু সিহঁতৰ IT টিমটো ইমানেই ষ্ট্ৰং আছিলে এই সৰু এটা ক্লিপ সেই ক্লিপটো টুইষ্ট কৰি মেলি পূৰা সেইটো আমাৰ এগেইনষ্টত চলোৱাত মানে সিহঁত বহুত বেছি আৰু আমাৰ কাউণ্টাৰ কৰিবলৈ সেই মেকানিজমটো নাছিলে কাৰণ সিহঁতে যোনটো মিছা কথা এটা যেতিয়া ওলাই দিয়ে এটা যদি দেখা পাইছে আপোনালোকে এই যে এতিয়াও কৈ থাকে যে আলু দেংগে সোনা নিকলেগা এইটো একচুৱেলি কণ্টেক্সট কমপ্লিটলি বেলেগ আছিলে এইটো ৰাহুল যিয়ে কৈ আছিলে বেলেগ কথা কিন্তু কৈ দিলে কি এনেকুৱা মানে কাটি মেলি সিহঁতে কিবা এটা বেলেগে মিনিং ওলাই দিলে কিন্তু তেতিয়া আমাৰ সেই মেকানিজমটো নাছিলে আমি এইটো ফাইট কৰিবলৈ আমি নিজে দেখা পাইছোঁ এইটোতো একেবাৰে মিছা কথা কিন্তু আমি এইটো ফাইট কৰিবলৈ আমাৰ সেই পুৰা ছেটআপটো নাছিলে এতিয়া কি হৈছে এতিয়া কিবা এটা মিছা কথা এটা সিহঁতে ওলাব আমি লগালগ সঁচা কথা দেখাই দিওঁ এইটো মিছা কথা হয় এইটো সঁচা কথা কিন্তু মানুহে এতিয়া গম পাই গৈছে যে এইটো মানে এইবিলাক চব ট্ৰিক্স আছিলে আৰু এতিয়া সেইকাৰণে ৰাহুলজীৰ মানে যোনটো ইমেজটো অভিয়াছলি এতিয়া বাঢ়িছে কিন্তু এতিয়া বাঢ়াৰ লগত সেই বস্তুটো আছে ৰাহুল গান্ধী একচুৱেলি কোন হয় পাব্লিকে এইটো গম পাই আছে আৰু এনেকুৱা ষ্ট্ৰং মেণ্টেলিটি থকা মানুহ আৰু এনেকুৱা ভাল মানুহ মই অকল কংগ্ৰেছ বুলি কোৱা নাই তেওঁ মানে পলিটিচিয়ান বুলি নহয় এজ এ হিউমেন বহুত ভাল মানুহ হয় কাৰণ মই যে আহিব পাৰিছোঁ মই কিয় আহিব পাৰিছোঁ এই ইলেকশ্যন চিষ্টেম যদি ৰাহুলজীয়ে নিদিলেতো মই আহিব নোৱাৰিলোঁ হয় এই ইলেকশ্যন চিষ্টেমটো বহুতে অপ'জো কৰিছিলে বহুত মানুহে অপ'জ কৰিছিলে বহুত লিডাৰ্ছে অপ'জ কৰিছিল ৰাহুলজীয়ে এণ্ডেভেণ্টলি এই ইলেকশ্যন চিষ্টেমটো ৰাখিছে আজি ইলেকশ্যন চিষ্টেম নাথাকিলে মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'লোঁ হয় কেতিয়াও কুৱেশ্যনে নাহে চ' সেইটোৱে হ'ল ৰাহুল গান্ধী ৰাহুল গান্ধীক আদৰ্শ হিচাপে ল'লে ৰাহুল গান্ধীও বিয়া পাতা নাই সেইটো হয় সেনেকুৱা প্লেন আছে নেকি মানে কিমান আপুনি কি ভাবে এজন পলিটিচিয়ানে বিয়া নাপাতিলে বেছি লাভ নে পাতিলে বেছি লাভ সেইটোতো ছাবজেক্টিভ হ'ব চবৰে নিজৰ পাৰ্চন টু পাৰ্চন ভেৰি কৰিব মোৰ এতিয়া মোৰ বস্তুটো হ'ল যে মই এতিয়া 100% টাইম মই পাৰ্টিক দিব বিচাৰিছোঁ এতিয়া 100% টাইম যদি পাৰ্টিক দিওঁ তেতিয়াতো ডাইভাৰ্চন এতিয়া এট দিছ পইণ্ট অফ মাই লাইফ এতিয়া মানে মোক ডাইভাৰ্চন নালাগে ফিউচাৰৰ কথা এতিয়ালৈকে ভবা নাই ফিউচাৰৰ কথাটো বহুত টাইম আছে এতিয়াতো সৰুৱে হৈ আছে ইউজুৱেলি ইউথ লিডাৰ্ছবিলাকৰ আজিকালি মানে মানুহৰ মাজত বিশেষকৈ বহুত ছোৱালীৰ মাজত ফেচিনেশ্যন হয় মানে পলিটিচিয়ানছ আগতে মানে ঘৰৰ পৰা প্লিজ আপুনিতো ডেফিনেটলি সেই এটেনশ্যনটো পায় ফিমেল এটেনশ্যনটো গম নাপাওঁ ইমান সেইটো ক'ব পাৰে একো নাই একদম মানে কি মানে কিয় এজন পলিটিচিয়ানে কি ছোৱালীৰ কথা পাতিব নোৱাৰে নে পাৰি আৰু পাতিব পাৰে একো নহয় আপুনি পলিটিকেলি কাৰেক্ট হয়ে কওক লাগে নহয় এইটোৱে আৰু ল'ৰা ছোৱালী চবৰে পৰা ইয়েটো পাওঁ আৰু মৰমটো পাওঁ মানে এজ এ মানে আজিকালি ভয় লাগে চ' এইখিনি আৰু বেছিক আৰু যোনখিনি আৰু এইখিনি আৰু হাৰ্ট ব্ৰেকছ তেনেকুৱা এতিয়ালৈকে হোৱা নাই ফিউচাৰৰ কথা নাজানো আৰু একো নাই কি পাতো অলপ ফিলচফিজলৈ যাওঁ মানে নিজৰ হবিজ কিবা কেনেকৈ নিজৰ মইতো ট্ৰেভেল কৰি ভাল পাওঁ একদম এডভেঞ্চাৰাছ জেগা ক'ত গৈছে এডভেঞ্চাৰাছ জেগা চাগে আমি বহুত বেছি এডভেঞ্চাৰাছটো নহ'ব বহুতে ক'ব এইটোতো আৰু সৰু সুৰা এইটোৱে আৰু এডভেঞ্চাৰ হ'ল নেকি কিন্তু আমাৰ কাৰণে আৰু সৰু সুৰা হৈ যায় আৰু নেপাল কি কয় তাৰপাছত কাছল মানে পাহাৰ গৈ ভাল লাগে কিন্তু আজিকালি অকণ পাহাৰতকৈ মই এতিয়া সাগৰ গৈ ভাল লগা হৈছে মানে জাষ্ট চি ফুডৰ কাৰণে মানে চি ফুড মানে মই চি ফুডৰ ফেন হয় মানে সেইকাৰণে আৰু সাগৰ গৈ থাকোঁ আৰু বেষ্ট সাগৰ মানে আজিকালি থাইলেণ্ডটো বহুত যোৱা হৈছে থাইলেণ্ডটো এক্সেচিবলো হয় গুৱাহাটীৰ পৰা ডাইৰেক্ট ফ্লাইট ভিজা টিজা নালাগে আজিকালি ইজি হৈ গৈছে দিল্লীতকৈ বেছি ইজি থাইলেণ্ড যোৱা চিপাৰো হয় টাইমো কম লাগে দিল্লী বাদ দিয়া মোৰ শিলচৰ যাওঁতে গুৱাহাটীৰ পৰা শিলচৰ যাওঁতে আজি টিকেটৰ ফ্লাইট মই যদি কালি টিকেট কৰোঁ 23,000 হয় আৰু ফুকেটৰ ফ্লাইট বেংককৰ ফ্লাইট হয় কিমান 6,000-7,000 নেকি চ' কনভিনিয়েণ্ট হৈ গৈছে যেতিয়া আপুনি ট্ৰেভেল কৰে ডেফিনেটলি ফোনছবিলাক আহি থাকে মই ট্ৰেভেল কৰোঁ যে মই ফোন অফ কৰি দিওঁ কেইদিনৰ কাৰণে প্ৰব্লেম নহয় এইফালে নাই মই কৈ মেলি যাওঁ যে মই 3 দিনৰ কাৰণে মই ইমান তাৰিখ মই নাথাকিম বা আমাৰতো গোটেই টীমটো আছেই আৰু কিবা বহুত বেছি ইমাৰ্জেঞ্চি হ'লে অভিয়াছলি মোৰ গমটো পায়ে যাওঁ আৰু ছেকেণ্ড ফোন থাকে চ' আৰু মই বহুত বেছি দিনৰ কাৰণে গেপ নলওঁতো হাৰ্ডলি ছেটাৰডে ছানডে মিলাই 3 দিনমান মই গেপ লওঁ আৰু ফ্ৰাইডে ওলাই গ'লোঁ আকৌ মানডেলৈকে মই আহি গ'লোঁ আৰু তেনেকুৱা 2-3 দিনৰ গেপ লৈ কাম কৰি থাকিব লাগে আৰু
বাকী আগতে ভাল লাগিছিলে আগতে বহুত দিনৰ কাৰণে ট্ৰেভেল কৰিব পাৰিছিলোঁ আজিকালি ট্ৰেভেলাৰটো আৰু এতিয়াটো কিমান মানে এতিয়াটো নেক্সট এতিয়াতো হৈ গৈছে কমাৰ্চিয়েল এতিয়াতো ট্ৰেভেলাৰ নহয় টুৰিষ্ট বনি গৈছোঁ আৰু মানে গৈ হোটেলত থাকিলোঁ আহি গ'লোঁ আগতে কি আছিলে কোনো একো প্লেন নাই আৰু গুচি গ'লোঁ গাড়ীত ওলাই গ'লোঁ চব লগৰকেইটা উঠিলোঁ উঠি ক'ত যাব দেখা যাব আৰু ক'ত থাকিম একো প্লেন নাই আৰু মানে গৈ য'ত থাকিম আৰু কিন্তু ৰিচেণ্টলি মই কৰিলোঁ অভাৰলেণ্ডিং ট্ৰিপ মই এটা কৰিলোঁ অৰুণাচল কৰি আহিছোঁ মই এই ঠিক ইলেকশ্যন শেষ হোৱাৰ পাছত ৰিজাল্ট দিওঁতে একমাহ টাইম আছিলেতো চ' তেতিয়া মই অৰুণাচল এটা অভাৰলেণ্ডিং ট্ৰিপ কৰিলোঁ আমি 3 দিন থাকিলোঁ মানে আমি কি কৰিছোঁ অভাৰলেণ্ডিং ট্ৰিপ মানে আমি লিটাৰেলি আমি অভাৰলেণ্ডিংটো জানাই কনচেপ্টটো অভাৰলেণ্ডিংটো হ'ল মানে আমি কমাৰ্চিয়েল একো ইউজ নকৰোঁ আমি খানাও বনাম টেণ্টত থাকিম আৰু য'ত ত'ত থাকিম আমি হোটেল ইউজ নকৰোঁ হিচ হাইকিং খালি উইথ ইয়ৰ অ'ন কাৰ মানে ভেহিকেলটো মেইন থাকে আৰু ভেহিকেল দিয়ে মানে মেক্সিমাম আমি চব বস্তু কৰোঁ আৰু চ' নৰ্মেলি কি হয় যাৰ মানে বহুত ভাল গাড়ী থাকে আৰু মানে অফ ৰোডিং ভাল একেবাৰে টেণ্ট চেণ্ট লগা আমাৰতো এতিয়া আৰু ইমান ভাল এইবিলাক নাই আমি পাৰ্চনেল টেণ্টটোৱে লৈ গৈছোঁ আৰু তো পাৰ্চনেল টেণ্ট লৈ গৈ ভাল লাগিছে মানে য'ত ত'ত আমি টেণ্ট পিচিং কৰিছোঁ পিচ কৰি আমি খানা চানা বনাইছোঁ বনাই তাতে থাকিছোঁ চ' অকণ ডিফাৰেণ্ট সেইটো খালি অকণমান এনে নৰ্মেলিটো প্ৰপাৰ অভাৰলেণ্ডিং কৰিলেতো য'ত ত'ত হ'ব লাগিব কিন্তু আমিতো আৰু ইমানো হাই লেভেল নহয় সেইকাৰণে জাষ্ট এইকেইটা মানে আমি যিমান ফুৱেল ষ্টেচন আছে এইবিলাকত আমি ইউজ কৰিলোঁ আৰু সাধাৰণতে মই সদায় ভাবোঁ যে বহুতে কয় নহয় এডভেঞ্চাৰ ওলাই গ'লোঁ একো প্লেন কৰা মোৰ ফাটি যায় বাথৰুমটো ক'ত বাথৰুমটো এই যিকোনো মানে পেট্ৰল পাম্পতে কৰিব লাগিব মই যে এনেকৈ ভাবোঁ মই ফুৰাটো নাই আমাৰ ইউজুৱেলি লগৰকেইটাই কয় যে ব'ল এদিন আমি বৰ এডভেঞ্চাৰ এয়া কৰিম নালাগে নোৱাৰোঁ এই বাথৰুমৰ বস্তুটোৰ লগত কম্প্ৰমাইজ নোৱাৰোঁ কিন্তু আপোনাৰ এতিয়া লগৰ যোনখিনি আছে বৰ্তমান সেইখিনি কলেজত পোৱা কলেজৰ মেক্সিমাম কলেজ বেংগলৰ নাই মই যিহেতু ডন বস্কো আছিলে তাৰপিছত আৰ্মি স্কুল আছিলে আৰ্কিটেকচাৰ আছিলে তো 3টা মিলাই মানে আমাৰ এটাই চাৰ্কেল বনি গৈছে এতিয়াও আছে একেবাৰে স্কুলৰ পৰা লৈ এতিয়ালৈকে তেতিয়া আমাৰ লগত ইউ একেলগে আমি আৰ্মি স্কুলৰ পৰা একেলগে তেওঁ এতিয়া IISc আছে নেকি নাই নন পলিটিকেল ফ্ৰেণ্ডছ হোৱাটো দৰকাৰী আছে মই আৰু তেওঁলোকে কেনেকৈ আপোনাক এতিয়া চাই লিডাৰ হিচাপে চাই ৰাস্তাই চাস্তাই পাত্তাই নিদিয়ে ইজ্জতে নিদিয়ে তই প্ৰেচিডেণ্ট বৰ মানে মোৰ ৰিয়েলিটি চেক মানে বেছি ইগ' হৈ গ'লে সিহঁতক লগ পাওঁ মোৰ ইগ' একো নামি ঠিক আছে অ'কে সেইটোতো দুটা বেলেগ চিনেৰিঅ' এটা পুৰা পাৰ্টি অফিচাৰ এনেকৈ থাকিব লাগে কেতিয়াবা এনেকুৱা হয়নে যে বোলে এটা পুৰা চাপ'জ ভাৰত জোড়ো যাত্ৰা আছিল সেইটো এটাতো কমপ্লিট এটা স্কেডিউল থাকে যে এভৰিডে এনেকুৱা থাকে দেন যেতিয়া ঘৰ আহি দে কুৰ্তাটো খোলো শান্তিৰে মানুহ হৈছোঁ মইতো কুৰ্তা বেছি নিপিন্ধোৱে মই টি চাৰ্ট পিন্ধি বেছি কমফৰ্টেবল পাওঁ আগতে পিন্ধিছিলোঁ আৰু মানে এটা মাইণ্ডছেট এটা থাকে ন ইউনিফৰ্ম তাৰপিছত দেখা পালে আমাৰ ৰাহুলজীয়ে টি চাৰ্ট পিন্ধি থাকে আমি কিয় ইমান কষ্ট কৰি আছোঁ ঠাণ্ডাটো টি চাৰ্ট পিন্ধি ঠাণ্ডা চাণ্ডা নালাগে আৰু টি চাৰ্ট পিন্ধি থাকি তেতিয়া মানে ৰিয়েলাইজ কৰিলোঁ মিছামিছি ৰাহুল গান্ধীক যিটো এতিয়া মানুহে ৰাহুল গান্ধী বুলিয়ে চিনি পায় তো কাপোৰৰ কাৰণে চিনি পায় নেকি নহয় টি চাৰ্ট পিন্ধক আৰু তেওঁ কুৰ্তা পিন্ধক মেটাৰ নকৰে তেওঁক চিনি পাইছে ৰাহুল গান্ধী কুৰ্তা পিন্ধিলেহে উদ্ভুত লাগে বেছি ভাল লাগে কিবা অড লাগে চাৰ্টটোৱে ঠিকে আছে তাৰপিছত মই এইটোৱে চালোঁ যে মই যে মানে ইউথ কংগ্ৰেছত আছোঁ মই ইউথৰ লগত কানেক্ট কৰিব লাগে মই কোন ইউথে এনি টাইম কুৰ্তা পিন্ধি বহি থাকে হয় নহয় ইউথে কি পিন্ধে জিন্স পিন্ধে টি চাৰ্ট পিন্ধে মই এনে নৰ্মেলি যদি মই ইউথ কংগ্ৰেছ কৰি নাথাকিলে মই কি পিন্ধি থাকোঁ মই যি পিন্ধোঁ মই সেইটোৱে পিন্ধি থাকোঁ মোৰ বস্তু হ'ল যদি ছুপাৰফিচিয়েল বস্তু এটা ইমেজ এটা লৈ চলিলে বেছি কানেক্ট কৰিব নোৱাৰি মানুহৰ লগত কানেক্ট কৰিবলৈ নিজে নৰ্মেল হ'ব লাগিবতো মই নিজে ছুপাৰফিচিয়েল এটা কষ্টিউম পিন্ধি বহি আছোঁ কষ্টিউম পিন্ধি এটা মাইণ্ডছেট অলৰেডি মানুহে লৈ লওঁ নেতা আহিছে সেই বস্তুটো হয় কিন্তু মানে এতিয়া মই ভাবোঁ যে নেক্সট জেন লিডাৰ্ছবিলাকে অলপমান ইজি কৰি দিব লাগে ন বস্তুখিনি যে আমি খুব ফিক্স টেম্পলেট এটাত নগৈ যদি আমি নিজৰ ৱে এটাত কৰিব পাৰোঁ যে যেনেকৈ সেনেকুৱাই মই কৈছোঁ মানে এই যদি 10জন ইউথ থাকে তাৰে মাজত মই এটা মই কোনো ডিফাৰেণ্ট নহয় মই এইকাৰণে মই নকওঁ যে মই পূৰা একেবাৰে বহুত ভাল ল'ৰা আছিলোঁ মোৰ লাইফত একোৱে কৰা নাই মই ইমান নাযাওঁ কিন্তু সেইটোৱে স্কুল কলেজত যি আজিলৈকে কৰিছে মানুহে চবেই যি কৰিছে ষ্টুডেণ্টছে যি কৰিছে আৰু মাৰপিটো হয় এইবিলাক চব আৰু ষ্টুডেণ্টছে যি কৰিছে এইবিলাক ময়ো কৰিছোঁ তো মই এইটো নকওঁ যে মই ইউথ কংগ্ৰেছত আছোঁ মোতকৈ ভাল কোনো মানুহে নাই মই নৰ্মেল ইউথ এটা নৰ্মেল যদি 9টাত ইউথ যেনেকুৱা 10 নম্বৰ ইউথটো মই হয় ইমান একো ডিফাৰেণ্ট নহয় মই সেইকাৰণে কুৰ্তা পিন্ধি নাথাকোঁ মই এনেকুৱা প্ৰিটেণ্ড কৰি নাথাকোঁ যে মোতকৈ ভাল একেবাৰে আৰু কোনো নাই মই মানে এই ডাইৰেক্ট এতিয়া আহিছোঁ আৰু একো কৰা নাই এইটো আৰু যি হয় আৰু এটা মানে এয়া টাইপ হয় নহয় পিউৰিফিকেশ্যন এটা হৈ যায় আৰু দৰকাৰো হয় নাই সেনেকুৱা যে ছাপ'জ
সাধাৰণতে আৰু ধাৰণা এটা যে কালি যদি মই পলিটিক্স যাওঁ মোৰ ফাটিব যে মই আজি কি কৰিছিলোঁ কি বস্তু বিচাৰি ল'লোঁ চব চাফা কৰ সেইটোৱে মোৰ সেইকাৰণে মোৰ ছ'চিয়েল মিডিয়া চাবাচোন চব আপলোড কৰা আছে মই বেছি নুলুকাওঁ মানে মোৰ বস্তুটো মই সেইটোৱে কৈছোঁ মই যি হয় আৰু মই কৈছোঁ ন মই জাষ্ট ইউথৰ প্ৰেচিডেণ্ট হৈ গৈছোঁ বুলি মই বেলেগ হৈ যোৱা নাই নহয় এতিয়া চাপ'জ যদি কালি এতিয়া মোৰ কিবা এটা চখ আছে হয়তো মোৰ গাড়ী এখন কিনিবলৈ মন বাট যদি মই এটা ছ'চিয়েল প্লেটফৰ্মত আছোঁ য'ত হয়তো মই সেই ছ'চাইটিৰ মাজত কিবা এটা কাম কৰিছোঁ বা এক্টিভ পলিটিক্সত আছোঁ মই দেখাব নোৱাৰিবও পাৰোঁ গাড়ী এখন থকাটো সেইটো ড্ৰবেক যেন নালাগেনে এইটো ডিপেণ্ড কৰে চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে এতিয়া ঠিক আছে মই হাফ পেণ্ট চাফ পেণ্ট পিন্ধি ভাল পাওঁ মই য'ত ত'ত হাফ পেণ্ট পিন্ধি যাওঁ সেই বুলি এতিয়া মই এটা ৰিলিজিয়াছ জেগা এটাত মই হাফ পেণ্ট পিন্ধি গ'লে সেইটো অফেঞ্চিভ হয় জেগা চাই আৰু তো এইটো মই ভাবোঁ এইটো ছাবজেক্টিভ হয় এতিয়া মই মিটিঙত যাওঁতে মই হাফ পেণ্ট পিন্ধি নাযাওঁ কিন্তু মিটিঙত জিন্স পিন্ধি যোৱাটো কি একো প্ৰব্লেম নাই এতিয়া মই টি চাৰ্ট পিন্ধি যোৱাটো একো প্ৰব্লেম নাই এতিয়া মই যেতিয়া ফুৰিব যাম যেতিয়া মই হাফ পেণ্ট পিন্ধি মই টি চাৰ্ট পিন্ধি মই ওলাই গুচি যাম তাত মোৰ ইয়াতে মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট বুলি মতলব নাই চ' সেইটোৱে বস্তু ছাবজেক্টিভ মোৰ মতেতো জেগা ডিপেণ্ড কৰে আৰু কেনেকুৱা কি আপোনাৰ চখ টক আছে নে কিবা যে এনেকুৱা এই বস্তু কিনি ভাল লাগে নাই মোৰ একো মেটেৰিয়েলিষ্টিক একো নাই মই ডিকেথলনৰ কাপোৰ চবতকৈ ভাল পাওঁ ডিকেথলনৰ টি চাৰ্ট ডিকেথলনৰ পেণ্ট বহুত লাষ্টিং বহুত কৰে আৰু 100 টকাতকৈ বেছি আৰু কিমান লাষ্ট কৰে আজিকালি দাম বাঢ়িছে 121 কিন্তু এইকেইটা চাৰ্ট ভাল মানে কি বুলি কয় হাফ চাৰ্ট কিছুমান বেয়া মজা হয় এইকেইটা বেয়া নহয়তো লিটাৰেলি বেয়া নহয় আৰু যিমান ষ্ট্ৰেচ কৰিলেও একো নোলায় চলি থাকিব বাকী বেলেগ ব্ৰেণ্ড বেয়া হৈ যায় বেলেগ চব বেয়া হৈ যায় তামাম হয় সেইকাৰণে মোৰ সেইকাৰণে কাপোৰ চাপোৰত ইমান এটা চখ নাই মোৰ নৰ্মেল আৰু মোৰ কালাৰ্ছতো মোৰ জোতাটোৰ বেছি চখ নাই জোতাত চখ নাই মোৰ একেবাৰে মই জোতা নিপিন্ধোৱে মেক্সিমাম মই শ্লাইডাৰ্ছৰ চখ নাই বুলি নাই ইমান বেছি নাই যি পাওঁ আৰু পিন্ধি দিওঁ আৰু কিয় এনেকুৱা মানে আগৰ পৰাই চখ হ'ব লাগে কিন্তু মোৰ কালাৰ্ছো মোৰ ব্লেক এণ্ড হোৱাইট মোৰ কালাৰ্ছত মই বহুত আনকমফৰ্টেবল ফিল কৰোঁ মোৰ বেছি ৰঙা টিকটিকিয়া লাগে মানে এই বেয়াকে চাব নেকি নিজকে কমফৰ্টেবল ফিল নহয় কিবা এটা মানে বেয়া যেন লাগে মানে কনফিডেন্সটো নাপাওঁ মানে ব্লেকটোত বঢ়িয়া ব্লেকত মই জানো মোৰ পেট চেট গম নাপায় পেট ওলাই থাকিলেও গম নাপায় জিমটো আগতে গৈছিলোঁ কিন্তু এতিয়াতো আৰু সময় মিলাব নোৱাৰা হৈ গৈছোঁ এতিয়া মই কি কৰিছোঁ কেইটামান ৱেইট ছেট মই গাড়ীতে থৈ দিছোঁ কিন্তু গাড়ীতে আছে এতিয়ালৈকে ইউজ কৰা হোৱা নাই মানে এদিন ইউজ কৰিম আৰু নহয় মানে বহুতৰ তাত আজিকালি বডি চডি লৈ পেলাই পজিটিভিটি কৰিব লাগে একচুৱেলি এইটো বহুত এটা পলিটিচিয়ানে আগত কৰিব স্পেচিয়েলি কৰিব লাগে মইতো এই প্ৰটেষ্টত গৈ মানে মই গম পাইছোঁ যে মোৰ ভিতৰত একো নায়েই মানে প্ৰটেষ্ট মই লিড কৰি আছোঁ এইপিনে মোৰে অৱস্থা বেয়া হৈ গৈছে তেতিয়া মই ডিচাইড কৰিছোঁ নাই এইটো এতিয়া মানে হেল্থটো লৈ মানে বহুত ইম্পৰ্টেণ্ট বস্তু কাৰণ বডিয়েতো লৈ যাব ন স্পৰ্টছ টাইপ বস্তু এটাই হয় ন স্পৰ্টছে হয় আৰু প্ৰটেষ্টত গ'লে গম কিমান ষ্টেমিনা লাগে ৱাক কৰিব লাগিব ৰান কৰিব লাগিব আমি যাত্ৰা কৰিছিলোঁ গোটেই অসমৰ যিটো যাত্ৰা কৰিছিলোঁ ইউথ জোৰে যাত্ৰা লাষ্টত মোৰতো এনেকুৱা হৈছে মানে ফাৰ্ষ্ট কেইদিনটো লাষ্টত টানে ভৰি এনেকুৱা টানি মোৰ লাষ্টত মানে যাব অকণ আছোঁ আকৌ চব যাত্ৰা ৰখি যায় আকৌ মানে ভাবে আৰু কিবা হৈ গ'ল নেকি আকৌ এনেকুৱা লেঙেৰা এনেকুৱা গৈ থাকিব লাগিছে আৰু এইবিলাকো যন্ত্ৰণা আছে মানে মই একচুৱেলি মই আণ্ডাৰ এষ্টিমেট কৰিলোঁ মই খোজকাঢ়িব লাগে খোজকাঢ়া আৰু কিমাননো কষ্ট কিন্তু যেতিয়া খোজকাঢ়িলোঁ আৰু স্পেচিয়েলি কাৰ্বি আংলংটো আপহিলত 8 কিলোমিটাৰ খোজকাঢ়ি দিছে 8 কিলোমিটাৰ মানে এনে শুনাত লাগে 8 কিলোমিটাৰ কিন্তু খোজকাঢ়োতে আপহিল 8 কিলোমিটাৰ মানে মোৰ মানে অৱস্থা মানে ভৰিত টানি মানে কিবা এটা এনেকুৱা একে হাত দি ওলাই যোৱা টাইপ হৈছে এইটো ইমানটো আৰু বুজি নাপাওঁ কি হৈছে এইটো ভৰিত টানি লাষ্টত মানে কিবা ঠাণ্ডা পানী চানী দি বৰফ চৰফ লগাই কিবাকৈ গৈ পাইছোঁ আৰু এইবিলাকো যন্ত্ৰণা বহুত তাৰপাছত গম পালোঁ যে নাই অকণ ৱৰ্কআউটটো কিবা এটা কৰিব লাগিব মানে এটলিষ্ট দৌৰাটো মই এইটো কৰিব লাগিব চ' আল্টিমেট গ'ল কি এতিয়া পলিটিক্স এতিয়াতো মোৰ আল্টিমেট নেক্সট 5 years নহয় মোৰ এতিয়া ষ্টেপ বাই ষ্টেপ এটা নেক্সট প্লেনটো হ'ল মোৰ আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যন আমি বেছিতকৈ বেছি ইউথ কংগ্ৰেছৰ ল'ৰাক টিকেট দিয়াব লাগে এতিয়া টিকেট দিয়াৰ অথৰিটি মোৰ নাথাকে মোৰ অথৰিটি থাকে মানে আমি টিকেটৰ কাৰণে ফাইট কৰোঁ যে আমাৰ ল'ৰাখিনিৰ কাৰণে লবিং টাইপ মানে লবিং নহয় মানে আমাৰ ল'ৰাখিনি কোনে কাক দিলে মানে ভাল হয় ছাজেশ্যন মানে আমি এটা নিজৰ এটা লিষ্ট ইউথ কংগ্ৰেছৰ লিষ্ট এটা দিম যে এইখিনি আমাক টিকেট লাগে তাৰে পৰা এটা দিয়ে আমি নাজানো বেছিতকৈ বেছি দিব ট্ৰাই কৰিম যাতে আমাৰ ইউথ কংগ্ৰেছৰ এটা ভাল টীম এটা ইলেক্ট্ৰল পলিটিক্সত সোমাই যায় এইটো একে ইলেক্ট্ৰল পলিটিক্সৰ ষ্টাৰ্টিং আজি আমি ZPC যিমানকেইটা আছে তাৰ পৰা কেইটামান আমি ZPC যদি আমি পাই যাওঁ ধৰক 100টা এক্সাম্পল দিছোঁ আৰু 100টা ZPC পাই গ'লে সেই ZPC কেইটাৰতো নেক্সট জেনেৰেশ্যন উঠাই অনাত বহুত ইজি হৈ যায় আৰু প্লাছ আমাৰ মেন পাৱাৰো আৰু বাঢ়িব
আৰু প্লাছ মটিভেশ্যনো হয় ন যে এটলিষ্ট ক'ব পাৰিব যে ইউথ কংগ্ৰেছ কৰি আজি ZPC হৈছে, ইউথ কংগ্ৰেছ কৰি AP মেম্বাৰ হৈছে। চ' আৰু ল'ৰা মানে মটিভেশ্যনটো বাঢ়ে 2026 কাৰণে আমাৰ আৰু বেছি ইজি হ'ব, মানে আৰু বেছি ষ্ট্ৰং হ'ব মানে আমাৰ টীমটো। চ' এইটো আমাৰ ফাৰ্ষ্ট প্লেন। আৰু নিজৰ পাৰ্চনেল প্লেন এতিয়া 26 কাৰণেতো ট্ৰাই কৰিম, নমিনেশ্যনৰ কাৰণে ট্ৰাই কৰিম, বাকীটো এতিয়া দলে ডিচাইড কৰিব। পালেতো ইলেকশ্যন খেলিম, নাপালে যেনেকুৱা কৰি আছোঁ এনেকুৱা কৰি গৈ থাকিম আৰু। চ' সেইটো এটা প্ৰচেছ আৰু, যিহেতু চবেই বিচাৰিব তেনেকুৱা আমি বিচাৰিম, কিন্তু আমাৰ মেইন অবজেক্টিভ হ'ব যে আমাৰ ইউথ কংগ্ৰেছৰ পৰা মেক্সিমাম টিকেটছ পায় আৰু। ইউথ কংগ্ৰেছৰ মেক্সিমাম টিকেটছ পাই গ'লেতো হৈ গ'ল আৰু আমাৰ এইখিনিয়ে। মানে এজ এ প্ৰেচিডেণ্ট মোৰ 26ত মোৰ টাৰ্মটো শেষ হ'ব। তেনেকুৱা প্ৰেচিডেণ্ট বহুত আহিব, বহুত যাব, কিন্তু মই ছাকচেছফুল প্ৰেচিডেণ্ট হৈছোঁ নে নাই সেইটো ডিপেণ্ড কৰিব মই কিমানকেইজন লিডাৰ বনাব পাৰিছোঁ। চ' মোৰ সেইটো এইম হ'ব যে মোৰ কমিটিৰ পৰা মেক্সিমাম যাতে টিকেটছ পায় আৰু মেক্সিমাম জিকিব পাৰে। চ' MLA বনোৱাটো বহুত বেছি ডাঙৰ বস্তু নহয় একচুৱেল কথা। কিমান XMLA আছে আমি চিনিয়ে নাপাওঁ, কিমান XMLA বাদ দিয়ক, 126টা MLAৰ মাজত 126টা MLA ৰাস্তা দেখিলে চিনি পাবা? পচিবলে নহয়, মই চিনি নাপাওঁ। চ' MLA বনোৱাটো বহুত বেছি ডাঙৰ নহয়, কিন্তু লিগেচি বনিব যেতিয়া কিমান লিডাৰ্ছ বনাব পাৰিছে মোৰ টাইমত। এতিয়া সেইকাৰণে মোৰ সেইটোৱে প্লেন যে আমাৰ কমিটিৰ পৰা মেক্সিমাম ল'ৰাই টিকেটছ পায় কংগ্ৰেছৰ কাৰণে ইলেকশ্যনটো জিকে কংগ্ৰেছৰ নাম উঠালে, ইউথ কংগ্ৰেছৰ নাম উঠিলে লগত মোৰো নামটো অকণমান এটেচ হৈ গুচি গ'ল আৰু। সেইটো একচুৱেলি তেতিয়া কামৰ গোটেইখিনি ফ্ৰুটফুল ৰিজাল্ট তেতিয়া মানে মই ছাকচেছফুল প্ৰেচিডেণ্ট আছিলোঁ নাই, কাৰণ মই এটা সৰু এক্সাম্পল দি আছোঁ। মই এটা মিটিং মই কৰিছিলোঁ একেবাৰে বাংলাদেশ বৰ্ডাৰৰ ওচৰত সৰু গাঁও এটাত, ইউথ কংগ্ৰেছৰ মিটিং এটা। তাত এইটো মানে মই প্ৰেচিডেণ্ট হোৱাৰ পাছত তাত এজন মানুহে উঠি গৈছে যে অঞ্জন দত্তৰ টাইমৰ দৰে যেনেকুৱা অৰ্গেনাইজেশ্যন চলিছে তেনেকুৱা বনাব লাগিব ইউথ কংগ্ৰেছ। ভাবো অঞ্জন দত্ত কেতিয়াতে আমাক এৰি গুচি গৈছে, কিমান দিন হৈ গৈছে, আৰু তেওঁ প্ৰেচিডেণ্টটো কেতিয়া আছিলে ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট। মই APCৰ প্ৰেচিডেণ্ট নহয়, ইউথ কংগ্ৰেছৰ কথাটো কৈছে। ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট কেতিয়াবাতে আছিলে, কিন্তু সেই তেতিয়া ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট থাকোঁতে তেওঁ 23টা MLA টিকেট আনিছিলে। আৰু সেইকাৰণে আজিলে তেওঁ নাই, কিন্তু তেওঁৰ কথা আজিলে ইউথ কংগ্ৰেছৰ মিটিঙত তেওঁৰ কথা চলে, সেইটো হ'ল ছাকচেছ। তো বাকীটো প্ৰেচিডেণ্ট আছোঁ, প্ৰেচিডেণ্ট নাইকিয়া হৈ যাম, কিন্তু ছাকচেছ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যে যোৱাৰ পাছতো কোনোবাই মোৰ নাম মনত থ'বনে নাই। সেইটো মানে মোৰ এতিয়া এইম আৰু, বাকী চাওঁ কি হয়। এইটো ভাল লাগিলে এক্সাম্পলটো, ধুনীয়া। কাৰণ সাধাৰণতে আমি কিছুমান লেগেচিৰ কথা খুব কম মানুহে আলোচনা কৰে ন, মানুহজন যোৱাৰ পিছতহে লেগেচিটোৰ কথা বেছি কথাখিনি আলোচনা কৰা দেখোঁ। মই লাষ্ট প্ৰশ্ন এটা সুধিছোঁ, অকণমান গৰম যিহেতু হৈ আছে সেইকাৰণে সুধি দিওঁ আৰু। বাই ইলেকশ্যন চামুগুৰিত ৰকিবুল হুছেইনৰ পুত্ৰক দেখি আছোঁ খেলি আছে, 26 years খালি MLA হৈ যাব পাৰে, কি ভাবে এইটোৰ কথা? এইটো আমাৰ কাৰণে এটা ভাল নিউজ যে এবাৰ, আৰু মই 100% চিয়'ৰ যে তানজিলে টিকেট পালে জিকিব। আৰু এটা বস্তু মই তানজিলৰ কথা কওঁ যে তানজিল বেলেগ MLA বা বেলেগ পলিটিচিয়ানৰ ল'ৰা টাইপ নহয়। ই এনেকুৱা হোৱা নাই যে ক'ৰবাত লণ্ডনৰ পৰা আহিয়ে ডাইৰেক্ট MLA টিকেট বিচাৰি দিছে। ই এজ এ NSYৰ মেম্বাৰ হিচাপেও কাম কৰিছে। NSYৰ তাৰপিছত বিভিন্ন পৰ্টফলিঅ'ত আছিলে, থাকি এতিয়া নেশ্যনেল অল ইণ্ডিয়া ট্ৰেজাৰৰো হৈছে। এইটো অকলটো দেউতাৰ কাৰণে নহয়, নিজে কষ্ট কৰিছে। ইটো এনেও ঘৰত বহি থাকিব পাৰিলে হয়, ইভেঞ্চুৱেলি এনেও টিকেট ই বিচাৰিব পাৰিলে হয়, কিন্তু ই এইখিনি নকৰি আগৰে পৰা নিজৰ মানুহৰ লগত আছে। ই চামুগুৰিত মেক্সিমাম টাইম দিয়ে। আজি সিহঁত ফাইনেন্সিয়েলি চাউণ্ড আগৰে পৰা, সিহঁতৰ ফেমিলি আগৰে পৰা ফাইনেন্সিয়েলি চাউণ্ড, এইটো পলিটিকেল বস্তু নহয়। তো আজি তানজিল গুৱাহাটীত নাথাকিলেও হয়, ই ৱেষ্ট কৰি থাকিব পাৰে, ফুৰি থাকিব পাৰে, কিন্তু মেক্সিমাম টাইম গুৱাহাটীতো নহয়, ই চামুগুৰিত টাইম দিয়ে। আৰু আজিৰ পৰা নহয়, MP বনাৰ কথাটো এতিয়া ৰিচেণ্টে হৈছে। এইটোতো দলে ক'লে যে আপুনি ইলেকশ্যন খেলিব, তেনেকুৱা ইলেকশ্যন খেলাৰ প্লেনো নাছিলে। তাৰ পাছতো তানজিলে কিন্তু সদায় চামুগুৰিত টাইম দিয়ে। তো সেই যোনটো বস্তুটো, সেইটোতো ফলটো পাবই। আৰু 26 yearsতো আজি ই জিকিব, মই 100% কনফিডেণ্ট যে ই জিকিব। জিকাৰ পাছত এটা মেছেজো ভাল যাব যে ইয়াং ল'ৰা এজন জিকিছে, আৰু ইয়াং ল'ৰা এজন জিকিলে মানে নেক্সট আমাৰ আৰু ইয়াং ল'ৰাবোৰ ওলাই আহিবলৈ আৰু ইজি হ'ব। এতিয়া তানজিলে গৈ পাৰ্লিয়ামেণ্টত ভালকৈ ধৰিব, ধৰাৰ পাছত যেতিয়া এটা ইউথ যেতিয়া আৰু বেছি এগ্ৰেছিভলি ফাইট কৰিবতো, আৰু ইউথৰ এডভান্টেজটো কি হৈ যায়, ইউথ এজন যেতিয়া ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হয়, তাৰ কাৰণে নেক্সট 5 yearsটো নহয়, তাৰ কাৰণে নেক্সট 35 years ই জিকিব ট্ৰাই কৰিব। যিকোনো ইউথ 35 years যেতিয়া জিকিব ট্ৰাই কৰিব, ই তাৰ কামটো বেছিকৈ কষ্টকৈ কৰিবই। কিন্তু যেতিয়া এজন বেছি অকণমান এইজেড মানুহে যেতিয়া পায়, তেতিয়া যদি এইটো ৰিটায়াৰমেণ্ট প্লেন টাইপ হয়, তেতিয়া বহুত বেছি এফৰ্ট দিব নোৱাৰে, মানে ভিতৰৰ পৰা নাই। এইটো নেচাৰেল হিউমেন চাইক'লজি, এইটো আৰু
কাৰোৰ লগত ভাল বেয়া বুলি নহয়, এইটো নৰ্মেল হিউমেন চাইকলজি। তো ইউথ এটাৰ কাৰণে সেইকাৰণে মানে যেতিয়া তানজিলে যেতিয়া পাব আৰু তানজিল যেতিয়া MLA বনিব, বনাৰ পাছত সেই মেছেজটো চবৰে কাৰণে যাব আৰু NSR ইউথ কংগ্ৰেছৰ ল'ৰাই মানে বহুতখিনি মানে মটিভেশ্যন পাব। শেষত গৈ আকৌ এটা লুপে হৈ গ'ল। য়েছ, আজি তানজিল বুলি 26ত পচিবল হ'ল। নহয় সেইটো বুলি নহয়, এইটো ষ্টাৰ্ট হয়, ব্ৰুটেল ট্ৰুথ অফ লাইফ। সেইটো আৰু এতিয়াতো আৰু পাব্লিকে ডিচাইড কৰিব। আৰু মই বিচাৰোঁ আৰু তানজিল আহাটো, কাৰণ ই কষ্ট কৰা মই নিজৰ চকুৰ আগত দেখা পাইছোঁ। আৰু মই সেইকাৰণে কৈছোঁতো কম্পেৰিজন বহুত কষ্ট কৰিব পাৰিছে, দৰকাৰ নাছিলে। ই যদি দৰকাৰ নাছিলে, কষ্ট কৰাৰ দৰকাৰ নাছিলে, ইউএছ টিউএছ ঘূৰি মেলি আহিলেও ইলেকশ্যনৰ আগত কিবা এটা তাৰ হৈ গ'লে হয় চাগে। কিন্তু ই তাৰ পাছতো যে কষ্ট কৰিছে, এইটো ফলটো ই পাব লাগে। চ' আই হোপ আজি বিশেষকৈ আমি এইটোৱে জানিব খুজি আছিলোঁ যে য়াং মানুহ এজন, য়াং ল'ৰা বা ছোৱালী এজনী পলিটিক্সত সোমোৱাটো হয়তো ইজি নহয়, আমি দূৰৰ পৰা ভাবি থাকোঁ। বাট আজি হয়তো এই গোটেই কনভাৰচেশ্যনটো শুনি গম পাব যে ষ্টেপ বাই ষ্টেপ কৰিলে বহুত ইজি হয়। মানে মইতো সেইটোৱে ফিল কৰিছোঁ। খালি নিজৰ এটা ভাল টিম এটা হ'ব লাগিব, টিম যদি আছে তেতিয়াহ'লে কোনেও ৰখাব নোৱাৰে। আৰু স্পেচিয়েলি কংগ্ৰেছত যিহেতু ইলেকশ্যন ছিষ্টেম আছে, যদি নিজৰ টিম আছে আহি ইলেকশ্যন খেলক, ইলেকশ্যন খেলি কাৰো হাত ভৰি ধৰিব নালাগে, নিজে ইলেকশ্যন খেলক, নিজৰ টিম লৈ সোমাই নিজে আগবাঢ়ি যাওক, উঠি যাওক। যিহেতু পডকাষ্টটো এণ্ড কৰিব লৈছোঁ, লাষ্ট অডিয়েঞ্চ বা ভিউৱাৰ্ছক কিবা মেছেজ? মানে মই এটা বস্তু চবকে, মানে মই যিহেতু ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট, মই এটা বস্তু সদায় কওঁ যে পলিটিকেলি কনচিয়াছ থকাটো বা পলিটিকেল কণ্ট্ৰিবিউশ্যনটো ইজ ভেৰি ইম্পৰ্টেণ্ট। বহুতে ভাবে যে মইতো ভোট নকৰোঁ, মোৰতো পলিটিক্সৰ ইণ্টাৰেষ্ট নাই, মইতো পলিটিকেল ৰিলেটেড নহয়। পলিটিক্সত ইচ এণ্ড এভৰি পাৰ্চন যাৰ ভোটাৰ ID কাৰ্ড আছে সি ৰিলেটেড। আজি যোনে ভোট দিব নাহে, আজি বহুতে যেতিয়া ক'ব যে মই মোৰ পলিটিক্সৰ একো ইণ্টাৰেষ্ট নাই, কিন্তু তাৰ পাছতো যদি ভোটাৰ ID কাৰ্ড আছে কিন্তু ভোট দিব যদি যোৱা নাই, সেই ভোট নিদিয়াৰ কাৰণে কোনোবা এজন হাৰি আছে বা কোনোবা এজন জিকি আছে, কেতিয়াবা ভাল মানুহ এজন হাৰি আছে বা কেতিয়াবা বেয়া মানুহ এজন জিকি আছে। চ' ইচ এণ্ড এভৰি পাৰ্চন চব পলিটিকেলি কনচিয়াছ হ'ব লাগে। আৰু এইটো কেতিয়াও ভাবিব নালাগে যে আমি পলিটিক্সৰ ইণ্টাৰেষ্ট নাই, আমি ৰিলেটেড নহয়। চব পলিটিক্সত ৰিলেটেড। খালি কুৱেশ্যন ইজ যে আপুনি নিজে কিমান কনচিয়াছ হৈছে বা নিজৰ ৱৰ্ডটো কিমান ৰাখিছে, বাছ এইখিনি আৰু। থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে। আৰু আই হোপ নেক্সট টাইম ইলেক্টৰেল ৰিজাল্টছ আহিলে আপোনাৰ ফেভাৰটো কিবা এটা হওক, কাৰণ তেতিয়া আৰু পডকাষ্টকেইটা কৰি ভাল লাগিব। তেতিয়া আমি ক'ম যে আমাৰ তাতে আহিছিল একদম আৰম্ভণিতে। চ' আই হোপ ভাল, চবৰে ভাল হওক আৰু ভাল পলিটিকেল এনভাইৰনমেণ্ট এটা হয়। বাংলাদেশ টাইপ নহ'লে সেই বস্তুটোৱে মানে ন যে এতিয়া দেখিলোঁ ডেম'ক্ৰেচিত বিলিভ কৰক আৰু তাকেতো মানে হোপফুলি ইলেকশ্যনত ট্ৰাই কৰক পুৰা। চ' থেংক ইউ ছ' মাছ জুবেদা দিয়াৰ কাৰণে। লগ পাম আকৌ এবাৰ। থেংক ইউ। আজি পডকাষ্ট আমি এটেণ্ড কৰোঁ। আনটোল পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে, নতুন কথা শিকিব পাৰে, লগতে ইউথ লিডাৰ বুলি আমি যেতিয়া কওঁ, যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পৰা এইকেইজন নেতাৰ পৰা তেওঁলোকৰ কি ভৱিষ্যতে পৰিকল্পনা আছে গোটেইখিনি কথা গম পালে। আপোনালোকৰ কমেণ্টছ পঢ়ি আছোঁ, ভাল লাগিছে। বহুতে খুব ধুনীয়া মন্তব্য দিছে, তেওঁলোকে কৈছে তেওঁলোকে কি ভাবে এই নেতাসকলৰ কথা শুনি পেলাই। এই এপিছ'ডতো আমি আশা কৰিম আপোনালোকে কমেণ্ট দিব। যদি এই এপিছ'ডটো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। এটা খুব ধুনীয়া এপিছ'ড সোমবাৰে আহি আছে তানজিল হুছেইনৰ লগত, যি এইবাৰ খুব হয়তো কম বয়সতে হোৱা বিধায়ক হ'ব পাৰে। গোটেই এপিছ'ডটো সোমবাৰে আহিব, সেই এপিছ'ডটো চাবলৈ নাপাহৰিব। এই ভিডিঅ'টো চোৱাৰ কাৰণে, এই খণ্ডটো চোৱাৰ বাবে ধন্যবাদ।